Hello everyone. এই ভিডিওত আমি evolution of information technology তাৰ ওপৰত আমি বস্তুটো ডিসকাস কৰিম। তো আমি যেহেতু ফাৰ্স্ট চেপ্টাৰৰ আমি স্টাৰ্টিং পাৰ্টখিনি পঢ়িলো তাত কি আমাৰ কম্পিউটাৰ্ছৰ বেছিকখিনি দেখাইছে তাৰ কম্পোনেন্ট কি কি থাকে সেইখিনি বিষয়ে শিকিলো। এতিয়া আমাৰ এই পাৰ্ট কি কৈছে যে evolution of information technology সেইবিলাক evolution কেনেকৈ হৈছে তাৰ মাজতে বহুতকেইটা ভাগ আছে। এই ভিডিঅ'ত আমি পঢ়িম যে কম্পিউটিং ডিভাইচ এতিয়া যে আজিৰ দিনত আমি ইলেক্ট্ৰনিক কম্পিউটাৰ্ছ কেইটা ইউজ কৰি আছো হয় নাই সদায় সেইটো নাছিলে সদায় আমি আজি ইউজ কৰা ধৰণে সেই মাইক্ৰ' প্ৰচেছৰ ব্যৱহাৰ কৰে আমি যেনে লেপটপ লৈছো পিচি লৈছো সেইটো আমি ইউজ কৰি থকা নাছিলো আগতে বহুত আগৰ পৰা বহুতখিনি এভলিউচন হৈ আজি এইটো অৱস্থাত আমি পাইছোহি তো চিম্পলি চোৱা যে কম্পিউটাৰ বুলি ক'লে কি হয় কম্পিউটাৰ এটা বস্তু কি আহিছে আমাৰ কিন্তু কম্পিউটিং আহিছে কম্পিউটিং শব্দটো আহিছে কম্পিউটিং মানে কি যিকোনো এটা টাস্ক কৰা যিকোনো এটা প্ৰচেছ কৰা ইনফৰমেশ্যন প্ৰচেছ কৰা ক্যালকুলেশন কৰা সেই গোটেইখিনি বস্তু এইখিনি আমি সিম্পলি কম্পিউটিং বুলি ক'ব পাৰিম এতিয়া আজিৰ দিনত কম্পিউটাৰ্ছ আছে ইলেক্ট্ৰনিক কম্পিউটাৰ আগৰ দিনত কম্পিউটিং কৰিবলৈ বা জেনেৰেল ক্যালকুলেশন এটা কৰিবলৈ কাৰণে যে এডিশন কৰিবৰ কাৰণে এড কৰিবৰ কাৰণে সাবট্ৰেকশন কৰিবৰ কাৰণে আমাৰ এনেকুৱা ইমান হেভি ডিভাইচ নাছিলে ন প্ৰথম আমি কেনেকৈ কৰিছিলো সেই বস্তুখিনিকে আমি ইয়াত অলপ ডিটেইলছত চাম প্ৰথম কথা কি ইনফৰমেশ্যন টেকনলজি আইটি শব্দটো আমি শুনিছো ন ইনফৰমেশ্যনৰ লগত জড়িত আমাৰ যি টেকনলজি এটা সিম্পল ফৰ্মত মই ইয়াত আইটি বিষয়ে এক্সপ্লেইন নকৰো একচুয়ালি এতিয়া চোৱা ইনফৰমেশ্যনটো আমাৰ ওচৰত সদায় আছিলে আমি যদি আদিম যুগৰ কথা কওঁ সেই ষ্টোন এজৰ কথা কওঁ যেতিয়া তো আমাৰ ইনফৰমেশ্যনটো আছে ইনফৰমেশ্যন কি আমি চাৰিওপিনে দেখি থকা বস্তুবিলাক ইনফৰমেশ্যন হ'ল আই যেনিবা মোৰ ওচৰত এনেকুৱা যেনিবা পেন এনে এক্সাম্পল লৈছে পেন যেনিবা দুটা আছে আৰু যেনিবা মোক 5টা লাগে কিন্তু টোটাল মোৰ ওচৰত কেইটা থাকিব তো সেইবিলাকো এটা টাইপৰ অপাৰেশ্যনেল নহয় সেইবিলাকো এটা কম্পিউটিং নহয় এডিশ্যন কৰিব লাগিব 2 + 5 তো সেইবিলাক এতিয়াহে আমি ইমান সহজে কৰিছো এটা সময়তো সেইবিলাক ইনফৰমেশ্যন প্ৰচেছ কৰিবৰ কাৰণে ক্যালকুলেশন কৰিবৰ কাৰণে কি এইবিলাকতো ফাৰ্স্ট অফ অল ল্যাঙ্গুৱেজ নাছিল তো কিবা নহয় কিবাটো উপায় আছিল হয় নাই তো ইনফৰমেশ্যন আমাৰ ওচৰত সদায় আছিল ইনফৰমেশ্যন মিন্স আমি চাৰিপিনে দেখি থকা সকলো বস্তু আমি ইনফৰমেশ্যন হিচাপে ল'ব পাৰো তো তাৰ ক্যালকুলেশন তাৰ প্ৰচেছ কৰা ধৰণবিলাক বেলেগ বেলেগ আছিল হয় নাই তো সেই বস্তুখিনিকে চামনো সময়ে মূৰে আমি ইনফৰমেশ্যনৰ লগত কেনেকেনো কাম কৰি আহিছো কেনেকেনো সিহঁতক প্ৰচেছ কৰি আহিছো কেনেকেনো তাৰ পৰা আমি আমাৰ ৰিজাল্টবোৰ পাই আহিছো সেই গোটেইখিনি বস্তু আমি টপিক বিলাক ইয়াত পঢ়িম এণ্ড মেইনলি কি আমাৰ সেই কম্পিউটাৰ সিস্টেমৰ লগতে জড়িত হ'ব বস্তুটো তিনটা ভাগত আমি ভাগ কৰিব পাৰিছো যে কি প্ৰথমটো কি দিছে আমাৰ যে এভলিউচন অফ কম্পিউটাৰ যে কম্পিউটাৰৰ এভলিউচন কেনেকেনো আজি যুগৰ কম্পিউটাৰটো পালোহি আমি সেইটো বিষয়ে চাম যোনটো আমাৰ আজি ভিডিঅ'টোৰ টপিক হ'ব মেইন আজি ভিডিঅ'টো এইটো ওপৰতে যাব নেক্সট কি এভলিউচন অফ ষ্টৰেজ এণ্ড ডিসপ্লে টেকনলজিজ ষ্টৰেজ আজিকালি আমি কি ফোন বিলাকতে দেখোন 64 GB 128 GB আমি ষ্টৰেজ পাই যাওঁ বা কম্পিউটাৰটো 1 TB 2 TB বহুত ষ্টৰেজ আছে তো সেইবিলাক আগতে নাছিলে ন এণ্ড আজিকালি যোনটো হাৰ্ড ডিস্ক বা স্পেচিয়েলি আমি যদি SSD ইউজ কৰোঁ সলিড ষ্টেট ড্ৰাইভ সেইবিলাক এক্সটাৰ্নেল ষ্টৰেজ এতিয়া বহুতো লেটেষ্ট টেকনলজি ন সেইবিলাক এগেইন আমাৰ সেইখিনি বস্তু আগতে নাছিলে তো সেইবিলাকনো কেনেকেনো ক'ৰ পৰানো আমি প্ৰথম কি ইউজ কৰিছিলো আজিৰ যুগত কেনেকৈ পালো সেইখিনি এভলিউচন হয় সেইখিনি আমি জানিম তাৰপিছত আমি যোনবিলাক ডিসপ্লে টেকনলজি LED হৈ যাওক LCD হৈ যাওক সেইবিলাকতো বহুত নিউৰ টেকনলজি হয় নাই আগতে আমি কেনেকৈ কি কৰিছিলো সেইখিনি বস্তু আমি শিকিম সেইটো আমাৰ নেক্সট ভিডিঅ' টপিক হ'ব একচুৱেলি এণ্ড এভলিউচন অফ ছফ্টৱেৰ বিলাক আজিকালিতো বহুত মানে ইজি ছফ্টৱেৰ হৈ গ'ল ন কথাবিলাক ইজিলি আমি এক্সেছ কৰিব পাৰো ইজিলি আমি ইউজ কৰিব পাৰো এণ্ড বহুত এফিচিয়েণ্টো হয় এগেইন এইটোতো সদায়তো নাছিলে ছফ্টৱেৰ সদায়তো আমি ইমান এফিচিয়েণ্ট ছফ্টৱেৰ বনোৱা নাছিলো প্ৰথমতো কেনেকুৱা আছে ছফ্টৱেৰ প্ৰথমতো ইভেন গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ GUI আমি দেখি পাই থাকো ন স্ক্ৰীনখনত ছফ্টৱেৰ এটা ইউজ কৰি থাকিলে কিবা এটা সেইবিলাকো নাছিলে অকল কমাণ্ড লাইন এখন আছিলে কমাণ্ড লাইন মানে যে ব্লেক স্ক্ৰীনখন আহিব তাত আমি লাইনছ অফ কোড লিখি যাব লাগে তেনেকেই কাম কৰি থাকে আজিকালি নিচিনা যে আমি স্ক্ৰীনত দেখি পেলাই মাউচত ক্লিক কৰিছো এইটো কাম কৰিছে তেনেকুৱা ছফ্টৱেৰ নাছিলে তো সেইখিনি বস্তু আমি ইয়াত চাম মানে ওকে এই পাৰ্টটো গোটেইখন এভলিউচন অফ ইনফৰমেশ্যন টেকনলজি আল্টিমেটলি এভলিউচন অফ কম্পিউটাৰৰ বিষয়ে পঢ়িমগে আমি এণ্ড দেন গৈ পেলাই কিমান টাইপৰ কম্পিউটাৰবিলাকো ভাগ কৰিছে সেই গোটেইখিনি পঢ়িম এণ্ড তেতিয়া আমাৰ ফাৰ্ষ্ট চেপ্টাৰটো এইখিনিতে খতম হৈ যাব তো এগেইন
আমি ফাৰ্ষ্ট টপিকলৈ যাম যে এভলিউচন অফ কম্পিউটাৰ্ছ এগেইন মই ক'লো যে কম্পিউটিং আমি কেনেকৈ কেলকুলেট কৰিছিলোঁ আগতে যেনিবা কি ষ্ট'ন এজত যেনিবা ষ্ট'ন দুটামান দিয়ে আমি যদি কেলকুলেট কৰিছিলোঁ মুঠতে এটা ষ্ট'ন তিনিটা ষ্ট'ন কিবা এটাতো আমি ইনফৰমেশ্যন প্ৰচেছ কৰিছোঁ ন বা বোলে আমি এইবিলাক যিবিলাক মানে বেৰবিলাকত আঁচ দিতে কেলকুলেশ্যন কৰিছোঁ 1 2 3 4 তেনেকে বহুতখিনি আমি কম্পিউটিং কৰিবৰ কাৰণে প্ৰথমতেতো এইবিলাক ক্ষেত্ৰতে ইউজ কৰিছো ন যদি আমি চাবলৈ যাওঁ ইমানো আৰু ইন ডিপ হিষ্ট্ৰীত নাযাওঁ আমি কথাখিনি কৈছো যে কি কম্পিউটিং কৰিবলৈ কেলকুলেশ্যন কৰিবলৈ এডিং ছাবট্ৰেকশ্যন কৰিবলৈ আমি এনেকুৱা বস্তুবিলাকে ব্যৱহাৰ কৰিছিলোঁ পাথৰ থাকোঁতে পাথৰবিলাক দি কৰিছিলোঁ আমি বেৰবিলাকত এনেকৈ আঁচটানি হিচাপ কৰিছিলোঁ আমি হয়নে তো সেইবিলাকতো একেবাৰে প্ৰথমৰ যুগত আছিলে প্ৰথম আমাৰ যোনটো অলপ মানে কম্পিউটিঙত অলপ ৰেভলিউচন আনিলে কিহে আনিলে সেইটো এবাকাছ তো আমি চবে এই বস্তুটো দেখিছো অলপ পিছতে স্লাইডত চাম তো এইটো বহুত পুৰণা 3000 BC কিমান বিফৰ খ্ৰাইষ্ট 3000 কিমান আগৰ পৰাই এইটো এটা কেলকুলেটিং ডিভাইচ বুলি ধৰিব পাৰি আমি এতিয়া কি কেলকুলেটিং ডিভাইচ বিলাকৰ বিষয়ে পঢ়িম যে কেলকুলেশ্যন কৰিবলৈ কেনেকুৱা ডিভাইচ ইউজ কৰিছে আজিকালিতো আমি কি কম্পিউটাৰ ইউজ কৰোঁ না কেলকুলেশ্যনৰ কাৰণে কিন্তু সেই আগতে কি ইউজ কৰিছে তো প্ৰথম এটা গ্ৰাউণ্ড ব্ৰেকিং ষ্টাৰ্ট কৰা হ'ল যেতিয়া আমি কি ইউজ কৰিব ধৰিলো এবাকাছ যেতিয়া আমি ইউজ কৰিবলৈ ধৰিলো তেতিয়াৰ পৰা আমি সেই হিষ্ট্ৰীটো মাৰ্ক কৰিবলৈ তেনেকৈ আমি লাহে লাহে এভলিউচন বিলাক আমি এতিয়া চাম বুজি পালো তো এবাকাছটো কি হয় চ' ইয়াত একচুৱেলি এই টপিকটোত আমাৰ এইটো বস্তু হিষ্ট্ৰী টপিকহে আমি কিছুমান পইণ্ট মনত ৰাখিব লাগে এনে আমাৰ ইণ্টাৰেষ্টিং লাগিব যে আজি কেনেকুৱা পাতনো আমি আহিছো বস্তুটো তো শ্লাইড বাই শ্লাইড লৈ আহিছো মই আমি এইখিনি ইনফৰমেশ্যনখিনি চাই যাওঁ বাকী আৰু কথাখিনি মনত ৰাখিব লাগে প্ৰথম কি কৈছে আমাৰ কি প্ৰথম বস্তুটো আহি গ'ল আমাৰ এবাকাছ এগেইন কৈছো 3000 BC বহুত পুৰণা তো কোনে বস্তুটো ইউজ কৰিছিলে আমাৰ ক'ৰ পৰা আমাৰ একচুৱেলি মানে ষ্টাৰ্টিং পইণ্ট বুলি ক'ব পাৰে আমি মেছ'পটেমিয়ানছ যোনবিলাক মানুহ মানে মেছ'পটেমিয়া মানুহবিলাক আছিলে ন তোমালোকে যদি হিষ্ট্ৰী পঢ়িছা ইয়াৰ তোমালোকে চিভিলাইজেশ্যনৰ কথা জানা কি ফাৰ্ষ্ট চিভিলাইজেশ্যন কি মেছ'পটেমিয়ান চিভিলাইজেশ্যন আছিলে তো তাৰে সিহঁতৰ পৰাই এই বস্তুটো আমি ষ্টাৰ্ট কৰিব পাৰো যে যোনে সিহঁতি তো মেছ'পটেমিয়ানছ বিলাকে এবাকাছ মানে বস্তুটো ব্যৱহাৰ কৰিছে তাৰ পৰাই আমি তাৰ ইনভেনশ্যন বা তাৰ পৰাই আমি ষ্টাৰ্ট এটা ধৰিব পাৰিম আমাৰ হিষ্ট্ৰীৰ প্ৰথম ফিডটো কেলকুলেটিং ডিভাইচ তো কেনেকুৱা এইবিলাক এনেকুৱা বীজবিলাক থাকে আমি এতিয়া চোৱা মানে অকলে এনেকুৱা হ'ব ডাঙৰ কথা নাই আমি সৰুতে আমি এতিয়াও ইউজ হয় এতিয়াও আমাৰ কিছুমান জেগাত ট্ৰেইনিং দিয়ে মানে আমি এবাকাছ কেনেকে ইউজ কৰিব লাগে আমি ট্ৰেইনিং দিয়ে এইবিলাক সৰু ল'ৰা ছোৱালীবিলাকক দিয়ে যে আমাৰ এনেকুৱা ভাগ থাকে যে এনেকে শ্লাইড কৰি আমাক কেলকুলেশ্যন কৰিবলৈ কাৰণে দিয়ে যে সেইটো ষ্টিল এতিয়া সৰু ল'ৰা ছোৱালী খেলা হিচাপে ইউজ হয় বস্তুটো তো প্ৰথমতে আমাৰ সেইটো ডিভাইচ কেলকুলেটিং ডিভাইচ বুলি কৈছে তো এবাকাছ ইউজ হৈছিলে So ki adding and multiplication of numbers is done by using the place value of the digits of numbers and position of beats in the abacus. So এই beats কিটাৰ যোনবিলাক position and value সেইবিলাকৰ পৰা আমাৰ কি normal addition subtraction সেইবিলাক আমাৰ কৰা হৈছিলে and এইটো একদম simple বস্তু লাগিব পাৰে ন এটা আমাৰ হাঁহি উঠিব পাৰে কিন্তু কথাটো কি 3000 BC before Christ 3000 কিমান পুৰণা হ'ব লাগিব তো সেইকাৰণে এটা প্ৰথম চিভিলাইজেশ্যনৰ কথা কৈছে ন প্ৰথম চিভিলাইজেশ্যন কি আছিলে আমাৰ মেছ'পটেমিয়ান চিভিলাইজেশ্যন তো তাৰ মানুহবিলাকে মেছ'পটেমিয়ানছ বিলাকৰ পৰাই আমাৰ ইয়াৰ ষ্টাৰ্টটো আমি ক'ব পাৰো এইটো প্ৰথম আমাৰ কেলকুলেটিং ডিভাইচ আৰু চাব গ'লে মানে ডিভাইচ মানে টুল সঁজুলি কথা কৈছো না যাৰ থ্ৰুদি আমি কেলকুলেশ্যন কৰিব পাৰিছো আৰু ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিব পাৰিম অ'কে দেন আমাৰ লাহে লাহে কি দেন আমাৰ বস্তুটো নেক্সট গ্ৰাউণ্ড ব্ৰেকিং বস্তুটো কি হৈ গ'ল নেপিয়াৰ্ছ লগছ এণ্ড বনছ কিমান 1550 to 1617 ইমানো টাইমত আমাৰ সেইটো ইউজ হৈছিলে ইমান টাইম আমি ধৰিব পাৰো বস্তুটো বা ইয়াৰ ক্ষেত্ৰত ৰেফাৰ কৰিব পাৰিম তো নেপিয়াৰ্ছ লগছ এণ্ড বনছ কি হৈছে এইটো আমাৰ এটা ডায়েগ্ৰাম আছে কি এইবিলাক যোনটো মানে এটা চোৱা নাম্বাৰ্ড ৰডছ তো ৰড কেইডালমান আছিলে ইনটোটেল 10 আছিলে এই ৰড কেইডালৰ কথা কৈছে ইনটোটেল কিমান 10ডাল ৰডছ আছিলে 10 rods which can be used to perform multiplication of any number by a number 2 to 9
সো মানে যিকোনো নাম্বাৰৰ আমি ইয়াত মাল্টিপ্লিকেশ্যন কৰিব পাৰো কিমান 2 আৰু 9 ৰ ভিতৰত কিবা নাম্বাৰ যেনেবা মই 58 ইনটু 6 কৰিব বিচাৰিছো তেনেকুৱা আমি মাল্টিপ্লিকেশ্যন বিলাক কৰিব পাৰো তেতিয়াতো ক্যালকুলেটৰ নাছিলে ন তো এনেকুৱা মাল্টিপ্লিকেশ্যন বিলাক এই আমাৰ মানে সৰি মানে নেপিয়াৰ্স বনছৰ এই ক্যালকুলেটিং ডিভাইসটো পৰা আমি কৰিব পাৰো মানে তো কেনেকৈ কৰিব পাৰো চাবা কথাটো কি হয় আমাৰ যেনিবা এটা 58 আছে হয়নে তো 58 আছে এনে মই দেখাইছো বস্তুটো আৰু কেনেকৈ কৰিছিলে তো 58 আছে দেন 50 তো কিহে মাল্টিপ্লাই কৰিব লাগে 6 তো আমাৰ এটো হৈ গৈছে ইনডেক্স যোনডাল ইনডেক্সডাল থাকিব না প্ৰথমডাল তো প্ৰথমডাল 6 ক'ত আছে ইয়াত আছে তো হে 6 পা আমি 58 টো চাম তো প্ৰথম 5 আছে কি আছে 3 আছে প্ৰথম তাৰ পিছত আছে কি 8 আছে 8 তাৰ পিছত 3 8 এতিয়া তাৰ পিছত কেনেকৈ কবা বস্তু চাবা দে প্ৰথমতে আমাৰ কি এ ফাৰ্স্ট ভ্যালুটো ল'ব যোনটো থাকিব 5 ত 58 মানে 5 ৰ প্ৰথম ভ্যালুটো ল'ব তাৰ পিছত ইয়াৰ তোমালোকৰ সেকেন্ড ভ্যালুটো ল'ব ইহত কেটা প্লাস হ'ব হে ওপৰৰ আৰু তলৰটো প্লাস কৰিলে কি হ'ব 4 হ'ব আলটিমেটলি ন তাৰ পিছত গৈ পিলে সৰি আমাৰ এটো একচুয়ালি আমাৰ 58 হে কৈছিলে তো 58 আমি এটলে যাব লাগিব এটো কি এগেইন 0 আৰু 4 প্লাস হ'ব কি হ'ব প্ৰথম আমি 3 পালো তাৰ পিছত ইয়াৰ ওপৰটো আৰু তাৰ তলৰটো প্লাস হ'ব কিমান থাকিলে 4 পালো তাতে কি থাকিলে ওপৰত 2 থাকিলে তো 342 বুজি পালা নে এনেকে আমি বস্তুটো এনেকে ক্যালকুলেশন বিলাক কৰিব পাৰিম তো বস্তু তোমালোকে ইয়াত যদি ইনটু কৰি চোৱা 8 সেকেন্ড 42 4 মানে 4 গল 30 34 342 বুজি পালা কথাটো তো তেনেকে আমাৰ যিকোনো নাম্বাৰ আমি মাল্টিপ্লিকেশন এটো নেপিয়াৰ্স লগস এন্ড বনছ বুলি কোৱা যায় বা নহলে আমি কেতিয়াবা নেপিয়াৰ বনছ বুলি কোৱা যায় তো হেবিলাক হে এটা ক্যালকুলেটিং ডিভাইস যেটা আমি একচুয়ালি এনেকুৱা মাল্টিপ্লিকেশন বিলাক কৰিব পাৰিছিলো ঠিক আছে কেনেকে আগবাঢ়িছে কেনেকে এভলিউশনটো হৈছে আমাৰ ওকে নেক্সট আমাৰ কথাটো কি হৈ গল ব্লেজ পাস্কেলছ এডিং মেচিন তো এটা এটা এডিং মেচিন হয় তো কোনে ইনভেন্ট কৰিছিলে কাৰ পৰা আমি বস্তুটো কাৰ নামত আমি কনসিডাৰ কৰিব পাৰো কি ব্লেজ পাস্কেল নাম শুনিছে চাগে কেতিয়া আছিলে 1642 এটা এটা আমাৰ এটা ফটোখন আছে ইয়াত কি হৈছিলে ইয়াত মানে কি এটা মেচিন আছিলে এটো কি মানে তাত কেদি বনোৱা আছে গিয়াৰ দি বনোৱা আছে মেড আপ অফ গিয়াৰ্স which were used for adding numbers quickly মানে হে গিয়াৰ বিলাক ইউজ কৰি পিনে নম্বৰ বিলাক বহুত জলদি আমাৰ মানে এড কৰিব পৰা গৈছিলে মানে বাকি পুৰণা কিটাত কেতিয়া চোৱা এটা পিছত এটা আহিছে মানে কি ইটুতকে এটা ফাস্ট হ'ব লাগিব সেইকাৰণে আমি ইয়াত এড কৰিছো নে again it consists of number two-thread wheels having unique position value so তাত কি আছিল আমাৰ একচুয়ালি মানে ইউনিক ভ্যালু থকাকে তোমালোকে দেখি পাইছা নে গম নাপায় ইয়াত আমাৰ ইউনিক ভ্যালু থকাকে প্ৰত্যেকটা কি two-thread wheelsৰ কথা কৈছে প্ৰত্যেকৰে বেলেগ বেলেগ পজিশন ভ্যালু আছে তো তেনেকুৱা ক্ষেত্ৰত আমাৰ এডিং বিলাক কৰিব লগা আছে আমি ইমান ইন ডিটেইল ইয়াত পঢ়ি থাকিব নালাগে জাস্ট হিষ্ট্ৰি যোনটো পইণ্ট আমি মনত ৰাখিলে হৈ যাব কি ব্লেজ পাস্কেলৰ এডিং মেচিনটো 1642 ওকে নেক্সট আমাৰ কি আহি গল লেবনিজ এজন একচুয়ালি নাম হয় মানুহৰ 1671 তো তেওঁ কি কৰিছিলে এটা এডিং মেচিনটা বনাইছিল তাৰ নাম কি আছিল গটফ্ৰেড লেবনিজ এজন কি জাৰ্মান ম্যাথমেটিশিয়ান আছিলে জাৰ্মানিৰ পৰা আছিলে ইমপ্ৰুভ দ্য এডিং মেচিন এন্ড কনস্ট্ৰাক্টেড এ নিউ মেচিন তো যোনটো আমাৰ আগৰ এডিং মেচিনটো আছে না ব্লেজ পাস্কেলৰ এডিং মেচিনটো আছিলে হেতুক তেওঁ অলপ ইমপ্ৰুভ কৰিলে ইমপ্ৰুভ কৰি তেওঁ নিজে এটা নিউ মেচিন দিলে যোনটো আমি এনেকুৱা দেখা পাব মই এখন ইন্টাৰনেটৰ পৰা আনিছো ফটোখন তোমালোকে চাব পাৰা কিমান ক্লিয়াৰ আছে বাৰু ধৰিব পৰা নাই ইয়াত ওকে এগেইন তেওঁ হে এডিং মেচিনটো ইমপ্ৰুভ কৰিলে সিম্পল কথা নেক্সট আমাৰ পইণ্টটো কি হৈ গল জেকৱাৰ্ডছ লুম এইটো এটা বহুত সিগনিফিকেন্ট বস্তু বহুত বেছি সিগনিফিকেন্ট বস্তু সো লুম মানে কি বুজো আমি লুম মানে একচুয়ালি কোনো আমি কম্পিউটাৰৰ কথা কোৱা নাই বস্তুটো কি আমি মানে উইভিং মেচিন বুলি ক'ব পাৰো এটো কি তোমালোকৰ সিলাই দিলা ক্ষেত্ৰত ধৰিলে এখন কিবা এটা ফেব্ৰিক এটা আছে তাত এইবিলাক প্যাটাৰ্ন বিলাক প্ৰিন্ট কৰো ন আজি যেনেকে আমি কিবা এটা বস্তু যেন সিলাই কৰিবলৈ যে প্যাটাৰ্ন বিলাক বনাও আমি তো হেবিলাকৰ কাৰণে কি ইউজ হয় যেনেকে লুম ইউজ কৰে সেই বস্তুটো দেখিছা জানে এনেকে সিলাই কৰিবলৈ কিন্তু ইয়াত গ্ৰাউণ্ড ব্ৰেকিং বস্তুটো কি হল আমাৰ ইয়াত কি ইউজ হৈছিলে পাঞ্চ কাৰ্ডছ ইউজ কৰিলে বহুত বেছি সিগনিফিকেন্ট এইটো বস্তুটো পাঞ্চ কাৰ্ডটো বহুত বেছি সিগনিফিকেন্ট কিয় মই কৈ আছো
প্ৰথমতে আমি পইণ্টকেইটা চাই লওঁ কি জোচেফ জেকৱাৰ্ড manufactured punch cards and used them to control looms in তো লুমটোতো বনালে আমি গম পালো কিবা চিলাই দিলাই কৰিবলৈ যোনটো আমাৰ এনে মেচিন থাকিব সেইটো লুম বুলি কয় সেই লুমটোক মানে কি হৈছে আগতে মানুহে কৰি থাকিব লাগে ন সেই বস্তুটোক তেওঁ অট'মেটিক কৰিলে যে আমি কিবা এটা প্যাটাৰ্ন বলে আমাক লাগে বলে আমি আগতে এটা কৈ দিও মানে প্ৰগ্ৰাম কৰি দিব পাৰো যে এটো প্যাটাৰ্ন লাগে হি নিজে 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 প্ৰিন্ট কৰি দিব প্যাটাৰ্নটো কেনেকুৱা কথা এটা কিমান 1801 তে বুজি পাইছা কিহত হয়তো সম্ভৱ হ'ল এটো পাঞ্চ কাৰ্ডৰ পৰা সম্ভৱ হ'ল তো পাঞ্চ কাৰ্ডখন একচুয়ালি এনেকুৱা কাৰ্ড নিচে ক'ব পাৰা মানে সৰু মানে এনে ফুটা কিছুমান থাকে তো ফুটা কিছুমান বন্ধ থাকিব খোলা থাকিব বন্ধ থাকিব খোলা থাকিব মানে একচুয়ালি মানে কি হয় বাইনাৰী নিচিনা কাম কৰে বন খোলা 0101 তেনেকুৱা মানে মই কানেকশন লগাই দিছো তো পাঞ্চ কাৰ্ড বিলাকৰ পৰা মানে আমি একচুয়ালি মানে তাক এটা প্ৰগ্ৰাম বনাই থব পাৰিছো প্ৰগ্ৰাম মানে এতিয়া নহয় যে আমি কিবা এটা ল্যাঙ্গুৱেজত লিখিছো প্ৰগ্ৰাম মানে তাক মানে ইনষ্ট্ৰাকচন দিব পাৰিছো মানে যেতিয়া এখন কাৰ্ড পালো যাত আমি সৰু ফুটা আছে তাত আমি কব পাৰিম কোনটো বন লাগিব কোনটো খোলা লাগিব কোনটো বন্ধ থাকিব তেনেকৈ আমি এটা প্যাটাৰ্ন বনাব পাৰিলো নে তো হে পাঞ্চ কাৰ্ডটো যেতিয়া ষ্টাৰ্ট হ'বলৈ ধৰিলে হেতু এটা বহুত মানে গ্ৰাউন্ড ব্ৰেকিং এটা ইনভেনশন বুলি ক'ব পাৰি আমি তাপা মানে কি হৈছে লুমটো দেখিছা মানে এইবিলাক বস্তু দেখিছা না এইবিলাক ফুটা হৈছে যে হেবিলাক এখন এখন কি পাঞ্চ কাৰ্ড বুলি কৈছে তেনেকৈ আমি যদি আমি আগতে এটা যদি প্ৰগ্ৰাম কৰি থওঁ তো যদি প্ৰগ্ৰাম এটা দিলে আমাক এই প্যাটাৰ্নটো লাগে আমি লুমটো দিলে হৈ যাব লুমটো নিজে নিজে সেই প্যাটাৰ্নটো প্ৰিন্ট কৰি দিব তো আলটিমেটলি কি হ'ল যেতিয়া আমি সেই প্ৰগ্ৰামৰ কনসেপ্টটো আমি ইয়াত পালো নে যে আগতে আমি প্ৰগ্ৰাম কৰি দিব পাৰিম মানুহে হাতে কৰি থাকিব নালাগে অটোমেটিক হৈ থাকিব বস্তুটো বুজি পালা এই পাঞ্চ কাৰ্ড বিলাকত আমি আমাৰ মতে প্ৰগ্ৰাম কৰি থম প্যাটাৰ্নটো বনাই থম যাতে সেই লুমটো ললে লুমটো বুজি যাব যে এনেকে কৰিব লাগে তো সেইটো অটোমেটিক হ'ল নে কাৰ থ্ৰুদি হ'ল পাঞ্চ কাৰ্ডৰ থ্ৰুদি হ'ল একদম বহুত বেছি সিগনিফিকেন্ট মানে পাঞ্চ কাৰ্ড এতিয়া পিছক এটা পঢ়িলে ইয়াৰ পৰা ইনস্পায়াৰ হৈ বহুতে কাম কৰিব এতিয়া ওকে তো এন্টায়াৰ কন্ট্ৰোল উইভিং প্ৰসেস ওয়াজ অটোমেটিক যোনটো চিলাই কৰা মানে যোনটো মানে উইভিং প্ৰসেস আছিল সেইটো অটোমেটিক হৈ গ'ল তাক আমি আগতে প্যাটাৰ্নটা দি দিলো বস্তুটো বুজি পালো আমি সহজ কথা and with punch card the era of storing and retrieving information stored to era এটা মানে সময় মানে জামানা এটা স্টার্ট হৈ গল কি হয় storing and retrieving information তো information বিলাক আমি কবাত ৰাখিব পাৰো এন্ড আকৌ আমি তাক ইউজ কৰিব পাৰো মানে তো পাঞ্চ কাৰ্ড বিলাকত আলটিমেটলি আমি এইবিলাক ইনফৰমেশন ৰখা নাই জানো যে এটো ধৰণে বস্তু ৰাখিব লাগিব তো ইনফৰমেশনটো আকৌ বেলেগতো আমি ইউজ কৰিব পাৰোগে ন তো ইনফৰমেশন ৰখা কবাত একচুয়ালি থবলে পৰা আটাক আকৌ ইউজ কৰিব পৰা হে যোনটো জামানাটো এৰাটো কি এই পাঞ্চ কাৰ্ডৰ পৰা ষ্টাৰ্ট হয় কিমান সিগনিফিকেন্ট বস্তু দেখিছা না জেকৱাৰ্ডছ লুমটো বুজি পালা আমি কথাটো ওকে বহুত বেছি ইম্পৰ্টেন্ট এটা তাৰপিছত কথাটো কি হৈ গ'ল আমাৰ এতিয়া আমাৰ কোন আহি গ'ল চাৰ্লছ বেবেজ আমিতো সদায় সৰুৰ পৰা পঢ়ি আছো ন চাৰ্লছ বেবেজ ইজ দ্য ফাদাৰ অফ মডাৰ্ণ কম্পিউটাৰ ফাদাৰ অফ কম্পিউটাৰ হয় না ফাদাৰ অফ কম্পিউটাৰ কিয় কোৱা হয় চাবা দেই কথাটো কি হ'ল তো চাৰ্লছ বেবেজে কথাটো ক'ব গ'লে আমাৰ ডাইৰেক্ট কম্পিউটাৰ বনোৱা নাছিলে আমাৰ তেওঁৰ যোনটো এটা প্ৰডাক্ট যোনটো প্ৰটোটাইপ প্ৰথমতে যোনটো আইডিয়া দিছিলে তাৰ পৰাহে আজিকালি যোনবিলাক মডাৰ্ণ কম্পিউটাৰ বিলাকৰ পৰা মানে বস্তুবিলাক ক্ৰিয়েট কৰা হ'ল তেওঁৰ আইডিয়া পৰা একচুৱেলি সেইকাৰণে তাক ফাদাৰ বুলি কোৱা যায় তো কি বেবেজে প্ৰথম কি বনাইছিলে ডিফাৰেন্স ইঞ্জিন এটা বনাইছিলে 1822 তো দেখা তোমালোকে এনেকে দেখি পাইছা এইটো বহুতে ডাঙৰ আছিলে বহুতে বস্তুটো কমপ্লেক্স নিচিনা লাগিছিলে তো তেওঁ কোন আছিলে এজন প্ৰফেসৰ আছিলে প্ৰফেসৰ আছিলে মেথমেটিক্সৰ প্ৰফেসৰ আছিলে সো ডেভেলপ ডিফাৰেন্স ইঞ্জিন এটো মানে তেওঁ ইঞ্জিনটোক মানে ডিফাৰেন্স ইঞ্জিন বুলি কৈছিলে কিয় ক্যালকুলেট লগাৰিথমিক টেবলস টু এ হায়াৰ ডিগ্ৰী অফ প্ৰিচিজন মানে পুৱা মানে একুৰেট মানে বহুত বেছি প্ৰিসাইজলি মানে তেতিয়া ইমান একুৰেট ক্যালকুলেশন কৰা বহুত ডাঙৰ কথা আছিলে বহুত প্ৰিসাইজ ক্যালকুলেশন কৰা বহুত ডাঙৰ কথা আছিলে তো কি লগ টেবল তোমালোকে যদি পঢ়িছা এডভান্স মেথড আছিলে যদি বা এতিয়া যদি মেথড গম পাইছা তো লগ টেবল বিলাকৰ ক্যালকুলেশন বিলাক এটা ডাঙৰ প্ৰিচিজনলৈ কৰিছিলে বহুত কিমান 1822 কথা কৈছে আমি কিমান ডাঙৰ কথা কৈছে হয় এন্ড তেওঁৰ এই মেচিন ইঞ্জিনটো পৰা আমি মানে কিমান বহুত খিনি আমি ম্যাথমেটিক্যাল ফাংশনো আমি বস্তুটো মানে ক্যালকুলেট বা ফাংশন ইউজ কৰিব পৰা হৈছিলো বা ক্যালকুলেশন দা ভ্যালু বিলাক আমি উলিয়াব পাৰিছিলো তো আলটিমেটলি এটা বহুত গ্ৰাউন্ড ব্ৰেকিং কথা আছিল বুজি পালো আমি তেওঁ ডিফাৰেন্স ইঞ্জিনটো পা তো লাহে লাহে লিখছা না কম্পিউটেশন বিলাক কম্পিউটিং ডিভাইসেস বিলাক আপডেট হৈ গৈ আছে লাহে লাহে বুজি পালো আমি
ওকে তাৰ পিছত ইয়াৰ পিছত এটা বহুত সিগনিফিকেন্ট এটা ৰিমাৰ্কেবল বস্তু এটা আছে যে এগেইন চাৰ্লছ বেবেজৰে এনালাইটিকেল ইঞ্জিন 1833 আহিছিলে এনালাইটিকেল ইঞ্জিন একচুৱেলি এইটো কোনো ডিভাইচ ৰিয়েলত ডিভাইচ নহলগে এটা এটা মানে প্ৰটোটাইপহে আছিলে বা এটা আইডিয়া আছিলে সৰি প্ৰটোটাইপ বুলিও মই মানে নকওঁ একচুৱেলি মানে আইডিয়া এটা আছিলে এইটো মানে তেওঁ আইডিয়াটো লৈছিলে কিন্তু কেতিয়াও সেইটো ৰিয়েললৈ কনভাৰ্ট নহলগে ৰিয়েললৈ কনভাৰ্ট নহলগে তেওঁ মানে এইটো এটা মানে ড্ৰিম বুলি ক'ব পাৰি সপোন এটা আছিলে যেনিবা কিন্তু এইটোত তেওঁ যিমানখিনি আইডিয়া দিছিলে যিমানখিনি প্লেন লৈছিলে সেইটোৱে আজিৰ যুগৰ মডাৰ্ণ কম্পিউটাৰ্ছ খিনিৰ সেইটো মানে চ'ৰ্চ মানে সেইটো ইনস্পিৰেশ্যন বুলি আমি ধৰিব পাৰো সেইকাৰণে তেওঁক ফাদাৰ বুলি কোৱা হয় চাবা প্ৰথম কথা কি হৈছে তেওঁতো প্ৰথম কি এনালাইটিকেল ইঞ্জিন এটা আমাৰ ডেভেলপ কৰে তাৰ ফটো নাই কাৰণ সেইটো কেতিয়াও ৰিয়েললৈ কনভাৰ্ট নহলে কিন্তু তেওঁৰ কনচেপ্ট ল'লে পিছত আমি পিছত কম্পিউটাৰ বনালো না পিছত আমি পাম বস্তুটো কিন্তু তাৰ আইডিয়াটো চাওঁ আমি এইটো এটা জেনেৰেল পাৰ্পজ মেচিন হ'ব এইটো নহয় যে কিবা এটা স্পেচিফিক কামেই কৰিব নহয় আমি বেলেগ বেলেগ ধৰণৰ কেলকুলেশ্যন কৰিব পাৰোঁ এটা জেনেৰেল কিবা মানে পাৰ্পজৰ কাৰণে মেচিন বনাইছে মানে আইডিয়া লৈছিলে তেওঁ এইটো কি ৰিয়েল এনচেষ্টাৰ অফ দ্য মডাৰ্ণ ডে কম্পিউটাৰ আজিকালি দিনৰ কম্পিউটাৰ যদি আমি পূৰ্বপুৰুষ হিচাপে এনচেষ্টাৰ হিচাপে যদি ধৰিব পাৰিম তেওঁ এই এনালাইটিকেল ইঞ্জিনটোক আমি ধৰিবলৈ পাৰিম কাৰ চাৰ্লছ বেবেজৰ এগেইন it was mainly in conceptual phase and was never completed in the form of a real machine to সদায় এটা কি কনসেপ্ট হিচাপে থাকিলে হি কনসেপচুৱেল ফেজতে থাকিলে হি কেতিয়াও ৰিয়েল এটা মেচিনলৈ কনভাৰ্ট হ'ব নোৱাৰিলে it was capable of performing different functions based on programming চাবা দে এতিয়া আমি আগতে গম পালো যে প্ৰগ্ৰামিংৰ কনসেপ্টটো শিকিলো আমি প্ৰগ্ৰামিং মানে কি কিছুমান বস্তু আমি আগতেই লিখি থৈ দিছো যাতে কম্পিউটাৰটোক দি দিলে বা যোনটো ক্যালকুলেটিং ডিভাইসক দি দিলে হি নিজে নিজে তাবা পঢ়ি ক্যালকুলেশন কৰিব পাৰে যেনেকৈ আমি জেকৱাৰ্ড ফ্লুমটো চালো তেওঁলোক প্যাটাৰ্ন বিলাক ডিজাইন বিলাক আগতে কৰি দিছিলে কি পাঞ্চ কাৰ্ডত সেই পাঞ্চ কাৰ্ড বিলাক হে যোনটো লুমটো যেটা ইউজ কৰিছে তো সেই সিলাইখিনি ফেব্ৰিকটোত সেই প্যাটাৰ্নটো হি নিজে নিজে প্ৰিন্ট কৰিছিলে সেইবিলাকে তো প্ৰগ্ৰাম বুলি ক'লে হেতুৱে ইনস্ট্ৰাকশন কিছুমান আগতে লিখি থোৱা তো তেওঁৰ যোনটো এনালাইটিকেল ইঞ্জিনটো আছিলে তাত কি আছিলে হেতু কি সেই ইঞ্জিনটোৱে বেলেগ বেলেগ ফাংচন পাৰফৰ্ম কৰিব পাৰিলেহেঁতেন কি প্ৰগ্ৰামিংৰ ওপৰত বেছ কৰি পেলে আমি আগতে প্ৰগ্ৰাম কৰি পেলে তাক আমি ইউজ কৰিব পাৰিলেহেঁতেন কিন্তু আজিকালি জেনেৰেলি হেতু ইউজ হয় আজিকালি সফটৱেৰ বিলাকো কি এটা হেতু আমি প্ৰগ্ৰাম বুলি ক'ব নোৱাৰো ন সৰি মানে প্ৰগ্ৰাম বুলি ক'ব পাৰো তো সেইবিলাকে দেখিছা নে কিমান আগৰ পৰা সেইবিলাক আইডিয়া আহিছে 1833 কথা এইটো বুজি পাইছো আমি ওকে and most important thing a part tooth যে তেওঁৰ এনালাইটিকেল ইঞ্জিনটোতে দিনৰ থ্ৰুদি কিছুমান আমি ইম্পৰ্টেন্ট কনসেপ্ট আমি পাইছিলো যোনটো আজিকালি দিনত আমি ইউজ কৰা হয় কম্পিউটাৰত কি সেন্ট্ৰেল প্ৰসেসৰ তেওঁৰ যোনটো কনসেপ্ট আছিলে তেওঁৰ মতে এটা এনালাইটিকেল ইঞ্জিনৰ এটা সেন্ট্ৰেল প্ৰসেসৰ আছিলে যোনে কন্ট্ৰোল পাৱাৰ খিনি দি থাকিব বেলেগ বেলেগ জায়গাত বুজি পালো আমি তেওঁৰ কনসেপ্ট আছিলে হেতু এটা ষ্টৰেজ এৰিয়া থাকিব বুলি কৈছিলে যত আমি ইনফৰমেশন বিলাক একচুয়ালি থব পাৰিম ষ্টৰেজ এৰিয়া কথা কৈছিলে তেওঁ এটা কি আমাৰ মেমৰি কথা কৈছিলে যে কামটো হৈ থাকোতে যোনখিনি আমি যে ৰেম বিলাক কথা কৈছিলো সেই ৰেমৰ যোনটো কনসেপ্টটো আমি ইয়াতে চাব পাৰিম কম্পিউটাৰ ব্ৰেইনৰ লগত অকমান আমাক কি লাগে মেমৰি লাগে কামটো কৰি থাকিবৰ কাৰণে অলপ ইনফৰমেশন আদান প্ৰদান কৰি থাকিবৰ কাৰণে এক্সেঞ্জ কৰি থাকিবৰ কাৰণে মেমৰি কথা তাপা আহিলে ইনপুট এণ্ড আউটপুট ডিভাইচেছ ইনপুট আৰু আউটপুট ডিভাইচৰ কনসেপ্টটো কি এনালাইটিকেল ইঞ্জিনৰ কনসেপ্টৰ পৰা আহিছে যে আমি কম্পিউটাৰত ইনপুট দিবলৈ আমি কিছুমান বেলেগ ডিভাইচ ইউজ কৰিব পাৰিম আউটপুট লবলৈ আমি বেলেগ ক'বাত আউটপুট দিব পাৰে আমাৰ কম্পিউটাৰ সেইবিলাক ইনপুট আউটপুট ডিভাইচ কনসেপ্টটো পাই আহিছে ইয়াৰ পৰা আহিছে বস্তুটো বুজি পালা এণ্ড দুটা মেজৰ ইনোভেশনছ আছিলে নাম কি আছিলে যে কম্পেৰিজনছ এণ্ড মডিফিকেশ্যন অফ ষ্টৰড ইনফৰমেশ্যন তো প্ৰথম কথা কি কম্পেৰিজন অফ মানে আমাৰ ইনফৰমেশ্যনৰ কথা ক'ব পাৰে বেলেগ কম্পেৰিজন কথা দুটাৰ এণ্ড কি মডিফিকেশ্যন অফ ষ্টৰড ইনফৰমেশ্যন যোনবিলাক ষ্টৰড ইনফৰমেশ্যন আছে যে এবাৰ আমি থলো ইনফৰমেশ্যন খিনি তাৰপিছত বোলে আকৌ বোলে তাক আমি চেঞ্জ কৰিব নোৱাৰো তেনেকুৱা নহয় আজিকালিতো পাৰো আমি আজিকালিতো কপি পেষ্ট সেইবিলাক সাধাৰণ কথা মই অপাৰেশ্যন কথা কৈছো ইনফৰমেশ্যন বিলাক আমি চেঞ্জ কৰিব পাৰো যিকোনো ধৰণে তো কিন্তু মডিফিকেশ্যন অফ ষ্টৰড ইনফৰমেশ্যন সেইখিনি সময়ত বহুত ডাঙৰ কথা আছিলে কিয় খালি ৰিয়েললৈ কনভাৰ্ট নহল আইডিয়াটোহে দিছিলে এটা কনসেপ্টহে দিছিলে যে ষ্টৰড হৈ থকা ইনফৰমেশ্যন বিলাক আমি মডিফাই কৰো বুলি কৰিব পাৰিম বস্তুটো বুজি পানে কিমানখিনি কথা কিন্তু আমাৰ নিচিনা লাগিছে ন তো আজিতো আমি এইখিনিৰ ওপৰত এটা কম্পিউটাৰ বনাও ন চেন্ট্ৰেল প্ৰসেসৰ থাকেই ষ্টৰেজ থাকিবই মেমৰি থাকিবই ইনপুট আউটপুট ডিভাইচ থাকিবই এইখিনি আমাৰ কামখিনি থাকিবই
তো সেইকাৰণেতো তেওঁক কি বুলি কোৱা হয় ফাদাৰ অফ মডাৰ্ণ কম্পিউটাৰ বুলি কোৱা যায় তেওঁ যিখিনি কনসেপ্ট দিলে সেই কনসেপ্টৰ পৰাই আমি ইনস্পায়াৰ হয় কি আজিৰ দিনৰ যোনবিলাক মডাৰ্ণ কম্পিউটাৰ থাকে সেইবিলাক আমি ডেভেলপ কৰিব পাৰিলোগে বুজি পালা কথাটো তো কিমান সিগনিফিকেন্ট দেখিলা চাৰ্লছ বেবেজ সেইকাৰণে তেওঁক কোৱা যায় এইটো নহয় যে তেওঁ মডাৰ্ণ কম্পিউটাৰ বনাইছিলে আইডিয়াটো দিছিলে তাক কি এটা কনসেপ্ট এটা দিছিলে বুজিলে এগেইন তেওঁ কি বনাইছিলে তেওঁ এটোতো আমাৰ এনালাইটিকেল ইঞ্জিনটোৰ কথা কৈছো না তেওঁ কি বনাইছিলে তেওঁ ডিফাৰেন্স ইঞ্জিন এটা বনাইছিলে ডিফাৰেন্স ইঞ্জিন কি লগ টেবুলাৰ আৰু বেলেগ বেলেগ ধৰণৰ মেথমেটিকেল ফাংচন বিলাকৰ আমাৰ ক্যালকুলেশন কৰিব পাৰিছিলে এটো বহুত পাৱাৰফুল আছিলে ক্যালকুলেটিং ডিভাইস হিচাপে কিন্তু এনালাইটিকেল ইঞ্জিনটোৱে আমাৰ গোটেই সিনাৰিও গোটেই আমাৰ কনসেপ্টে বদলাইলে তেওঁ যোনখিনি কনসেপচুৱেল বস্তু দিলে ন তাৰপা ইনস্পায়াৰ হৈ পিছত ইন ফিউচাৰ বেলেগ বেলেগ মানুহে বেলেগ বেলেগ বস্তু ক্ৰিয়েট কৰিলে যোনখিনি আমি পিছত শিকিম আজি যুগলে আমি মডাৰ্ণ কম্পিউটাৰলে আহি গলো ওকে মনত ৰাখিবা এটা বহুত ইম্পৰ্টেন্ট হয় তো এতিয়া আমি এনালাইটিকেল ইঞ্জিনৰ কথা জানিলো কিমান এটো আমাৰ সিগনিফিকেন্ট আছিল আমাৰ হয়নে কিমান ইম্পৰ্টেন্ট আছিল চাৰ্লছ বেবেজৰ এই কনসেপ্টটো নেক্সট আমি আৰু ইম্পৰ্টেন্ট কথা পঢ়িম চাবা এতিয়া যে আমাৰ কাৰ আমি কৈছো ফাৰ্স্ট কম্পিউটাৰ প্ৰগ্ৰাম একচুয়ালি মানে যদি আমি যোনটো এলগৰিদম বেসড হয় এতিয়া আমি চালো যে অলৰেডি যে হে পাঞ্চ কাৰ্ড বিলাকত কি অলৰেডি প্ৰগ্ৰাম হিচাপে আছিল কিন্তু একচুয়ালি যোনটো প্ৰথম আমি এলগৰিদম বুলি ক'ব পাৰিম চাপতে এলগৰিদম শব্দটো তোমালকে শুনিব পাৰা বা যদি নাই শুনা সিম্পল মিনিং যে এটা প্ৰবলেম সলভ কৰিবলৈ তাক সলিউশনটো যে লাগে হে সলিউশনৰ স্টেপস খিনিকে একেলগে এলগৰিদম বুলি কয় প্ৰবলেম মানে যিকোনো হ'ব পাৰে আই যদি মই যদি দোকানৰ পৰা বলে চেনি আধা কেজি আনিব বিচাৰিছো মোৰ প্ৰবলেম জানিবা তো মই হেতু কেনেকে সলভ কৰিম স্টেপ বাই স্টেপ কেনেকে মই প্ৰথমতে কি ঘৰৰ পৰা ওলাম দোকানলৈ যাম চেনি আধা কেজি খুজিম পইচা দিম আনিম ঘৰলৈ আহিম তো হেকে সলিউশনটো ভাগ কৰিলে স্টেপ বাই স্টেপ তো যিকোনো প্ৰবলেমৰ সলিউশনৰ স্টেপস খিনি এলগৰিদম ওকে তো প্ৰথমটো যোনটো এলগৰিদম ফাৰ্স্ট যোনটো আমি প্ৰগ্ৰাম বুলি ক'ব পাৰো হেতু আমাৰ কেতিয়া কথা কৈছো আমি 1834 কাৰ বিষয়ে কৈছো আডা বাইৰন বা লেডি লাভলেস বুলিও জনা যায় বহুত বেছি ৰিমাৰ্কেবল ফিগাৰ হয় তেওঁ ফিমেল আছিলে আডা বাইৰন বা লেডি লাভলেস আমি দেখিছো তেওঁ কাৰ ডটাৰ অফ পয়েট লৰ্ড বাইৰন তো পয়েট কোনবা যদি পয়েম সয়মৰ ওপৰত ইন্টাৰেষ্ট ৰাখা গম পাবা যে লৰ্ড বাইৰন পয়েট হয় তেওঁ এজন বহুত নাম থকাই হয় তো তেওঁৰ জিয়েক আছিলে কোন লেডি লাভলেস বা আডা বাইৰন তো তেওঁ কি কৰিছিলে প্ৰথম আমাৰ যোনটো প্ৰগ্ৰামটো এটো ডেভেলপ কৰিছিলে বা লিখিছিলে প্ৰগ্ৰামটো একচুয়ালি হে আগতে যে এবিলাক বা ইনস্পায়াৰ হৈ গল ন ইমলা হেতু যোনটো আমি পাঞ্চ কাৰ্ড চাইছিলো ন আমি জ্যাকৱাৰ্ড লুম পাঞ্চ কাৰ্ড পাতো হে বস্তুৰ পৰা ইনস্পায়াৰ হৈ মিলি কি প্ৰথম এটা প্ৰগ্ৰাম বনালে যে ইয়েস আমি তেনেকে মানে কিবা বস্তু লিখি থব প্ৰি ৰিটেন কৰি থব পাৰা লিখি থব পাৰা কম্পিউটাৰত গলে কম্পিউটাৰ ষ্টেপখিনি ফলো কৰি পিলে এটা আমাক সলিউশন দিব পাৰে হেবিলাকে প্ৰগ্ৰাম হয় জানো তো তেওঁ হেতু ফাৰ্স্ট প্ৰগ্ৰাম মন কৰিলে this is considered to be the first computer programmer she is considered as the first computer programmer তো আমাক যদি হুদে প্ৰথম কম্পিউটাৰ প্ৰগ্ৰামাৰ কাক কোৱা আছিল আডা বাইৰন লেডি লাভলেস বুজি পালো আমি very prominent she developed the world's first algorithm প্ৰথমটো algorithm তেওঁ ডেভেলপ কৰিছিলে to calculate Bernoulli numbers এতিয়া মানে Bernoulli numbers কি হয় হেতু एक्चुअली এতিয়া আমি ইমান এৰিকে নাচাও পিছত যদি তোমাক জানিব লগা আছে আমি C++ ৰ প্ৰগ্ৰামিং কৰিম তেতিয়া মই দেখাই দিম কি হয় কি নাই এখিনি পিছত জানিম তো প্ৰথমটো এলগৰিদম তেওঁ ডেভেলপ কৰিছিলে ইনস্পায়াৰ্ড কোপা হৈছিলে হে আগতে আমি চাইছো হে প্ৰগ্ৰামৰ কনসেপ্ট কোপা আহিছিলে জ্যাকৱাৰ্ডছ লুমৰ হে যোনটো আমাৰ হে তাৰ লুমটো আছিল হয়নে যত হে প্ৰি ৰিটেন কিছুমান কথা কৈ হেতু চাইছে যে প্যাটাৰ্ন বিলাক প্ৰিন্ট কৰিছিলে চিলাইছিলে যে বস্তুটো হেতু ভাবিলে তো এইবিলাক বস্তু আমি এনেকৈ লিখিব পাৰো বেলেগ ইনস্ট্ৰাকশন দিব পাৰো তো প্ৰগ্ৰাম মানে কি কিছুমান ইনস্ট্ৰাকশন স্টেপস খিনি লিখি থব হেখিনি কম্পিউটাৰ দিলে কম্পিউটাৰ নিজে কৰি দিব বস্তুটো অটোমেটিক হৈ গল নে আজিকালি যদি আমাৰ কাৰণে সাধাৰণ বস্তু হেতু আমি হেকাৰণে ইমান মানে ডিফাৰেন্সিয়েট কৰিবলৈ দিগদাৰ হয় যে আগতে ইমান টান আছিল ইমান এটো সাধাৰণ বস্তুটা ইমান ৰিমাৰ্কেবল আছিল yes 1834 to actually এটো ৰিমাৰ্কেবল আছিল ওকে বুজি পালো আমি তেওঁ এৰ নামটো মনত ৰাখিবা প্ৰথম কম্পিউটাৰ প্ৰগ্ৰামাৰ দেন আই গল হলৰিচ মেচিন হলৰিচৰ যোনটো মেচিন আছে 1887 ইয়াতো পাঞ্চ কাৰ্ড ইউজ হৈছিলে এটো যোনটো আমাৰ চাৰ্লছ বেবেজে ড্ৰিম কৰিছিলে তেওঁ কনসেপ্টে দিছিলে তেওঁ হেতুটো ড্ৰিম বুলি কৈছো না মই তো হে ড্ৰিমটো কোনে ফুলফিল কৰিলে আমাৰ হাৰমান হলৰিথে তেওঁ এটা কি বনালে এটা যোনটো হেতু আমাৰ
আমাৰ ইলেক্ট্ৰমেকানিকেল পাঞ্চ কাৰ্ড এবুলেটৰ এটা বনালে যোনটো কি চাৰ্লছ বেবেজৰ একচুৱেল ড্ৰিম আছে তেওঁ যোনটো কৰিব বিচাৰিছিলে এইটো কোনে কৰিলে হাৰমান হলৰিথে কৰিলে তো কি কৰিছিলে সেইটো বস্তু হে তেওঁৰ যোনটো মেচিন ডিভাইচত কি পাঞ্চ কাৰ্ড ইউজ হৈছিলে কি ইনপুট দিবলে ইনপুট আউটপুট ইনষ্ট্ৰাকচন তো পাঞ্চ কাৰ্ড আমি কি বুজিছিলো যেনেকুৱা এইবিলাক কাৰ্ড এখন থাকিব ফটা থাকিব কিছুমান বন্ধ থাকিব কিছুমান খোলা থাকিব মানে যেনেকি বন্ধ খোলা মানে 0101 বাইনাৰী দিছা নে তো তেনেকৈ ইনফৰমেশ্যন দিব পাৰিছে কম্পিউটাৰ যে বন্ধ থাকিলে কিবা এটা কৰিব লাগে খোলা থাকিলে কিবা এটা কৰিব লাগে মানে তাক এটলিষ্ট ষ্টেপ কিটা দিব পাৰিছে হয় নে তো হে তেওঁৰ হে পাঞ্চ কাৰ্ড ব্যৱহাৰ কৰিছিলে কি ইনপুট আউটপুট ইনষ্ট্ৰাকচনৰ কাৰণে সিম্পল কথা আমি বুজিলো যে হলাৰিথ ফাউণ্ডেড এ কোম্পানী এইটো বস্তু ইম্পৰ্টেণ্ট তেওঁ এটা কোম্পানী ফাউণ্ড কৰিছিলে যোনটো আমি বহুত ক্ষেত্ৰত পামগে পিছত কম্পিউটাৰ বিলাকৰ বিষয়ে পঢ়িলে আমি বা জানিলে কি IBM ইণ্টাৰনেশ্যনেল বিজনেছ মেচিনছ কিহৰ কাৰণে হে তেওঁৰ যোনটো মানে টেকনলজিটো মাৰ্কেটিং কৰিবৰ কাৰণে মাৰ্কেট কৰিবৰ কাৰণে এটা কোম্পানী ফাউণ্ড কৰিছিলে IBM কিন্তু পিছতো সেই কোম্পানীটো বহুত সিগনিফিকেন্ট হৈ গ'লগে তেওঁলোকে বহুতখিনি কম্পিউটাৰ বনালে পিছত গৈ পিনে আমি পঢ়িম বস্তুটো বুজি পালো মেইন তিনটা পইণ্ট হলাৰিথৰ যোনটো মেচিনটো 1887 নেক্সট আমাৰ আহি গ'ল ফাৰ্ষ্ট ইলেক্ট্ৰনিক কম্পিউটাৰ এতিয়া আমি কি ইলেক্ট্ৰনিক কম্পিউটাৰলৈ আহি গ'লো ফাৰ্ষ্ট ইলেক্ট্ৰনিক কম্পিউটাৰ 1939 বহুত পিছত মানে তাৰ আমাৰ আগৰ এইখিনি বহুত পিছত 1939 এতিয়া পৰা চাব গ'লেও বেছি বছৰৰো নহয় আমাৰ তো কি এটা প্ৰটোটাইপ মানে কি একচুৱেল ফাইনেল প্ৰডাক্টটো নহয় একচুৱেলি সেইটো কেনেকুৱা ধৰণৰ হ'বগে এটা প্ৰটোটাইপ বুলি কয় এইটো ফাইনেল তুমি বোলে গাড়ীখন বনাব বিচাৰিছা তো গাড়ীখনৰ প্ৰথমতে প্ৰটোটাইপ এটা বনাইছে একচুৱেল ফাইনেল কাৰখন তোমাৰ ফাইনেল প্ৰজেক্টটো নহয়গে কিন্তু তাৰ ফাংচনখিনি দেখাবৰ কাৰণে এটা প্ৰটোটাইপ সেইটো প্ৰটোটাইপ এটা আছিলে যে ফাৰ্ষ্ট ইলেক্ট্ৰনিক কম্পিউটাৰ কোনে এছেম্বল কাৰ পৰা জন এটেনছফ এণ্ড ক্লিফৰ্ড বেৰী তেওঁলোকে কি এছেম্বল কৰিছে এটা প্ৰটোটাইপটো কি প্ৰথম ইলেক্ট্ৰনিক কম্পিউটাৰৰ প্ৰটোটাইপটো তেওঁলোকে ডিজাইন কৰিছিলে এইটো কি কেতিয়ালৈকে কমপ্লিট হৈছিলে 1942 ত কমপ্লিট হৈ গৈছিলে এণ্ড কি 300টা ভেকুৱাম টিউব আছিলে তো ভেকুৱাম টিউববিলাক এটা ডিভাইচ পিছত পঢ়িম এতিয়া ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰলৈ যাওঁতে এইবিলাক কি যোনটো মানে চাৰ্কিটটো বনাবলৈ কাৰণে সেইবিলাক ইউজ কৰিছিলে আল্টিমেটলি ইলেক্ট্ৰনিক মানে কি এটা চাৰ্কিট থাকিব ন তো চাৰ্কিটৰ কাৰণে কি ভেকুৱাম টিউব ইউজ কৰিছিলে পিছত আমি পঢ়িম এতিয়া অলপ পিছতে তো 300টা ভেকুৱাম টিউব দি এটা মানে বনাইছিলে কি প্ৰথম ইলেক্ট্ৰনিক কম্পিউটাৰ প্ৰটোটাইপটো বনাইছিলে ওকে তাৰপিছত ইম্পৰ্টেণ্ট এটা কথা কি জন এটেনছফে কি আছিলে তেওঁ এটা কনচেপ্ট পাইছিলে যে বাইনাৰী নাম্বাৰছৰ কনচেপ্টটো তেওঁ মনত আহিছিলে প্ৰথমতে তেওঁ ব্যৱহাৰ কৰিছিলে আৰু এতিয়া আজি পৰ্যন্ত আমি সেইটো ইউজ কৰি থাকোঁ বাইনাৰী নাম্বাৰছটো আমি আজি ইউজ কৰি আছোঁ আমি পঢ়িব লগা আজি তোমালোকৰ ময়ো পঢ়াব লগা আছে ময়ো পঢ়িব লগা আছে তো আজি পৰ্যন্ত বাইনাৰী নাম্বাৰছৰ ইউজ আমাৰ চলি আছে সেই কনচেপ্টটো কোনে উলিয়াইছিলে জন এটেনছফ বুজি পালোঁ আমি ইম্পৰ্টেণ্ট পইণ্ট হয় এইকেইটা ভালে লাগে পঢ়িবলৈ হিষ্ট্ৰী পাৰ্টটো আমাৰ নেক্সট আহি গ'ল মাৰ্ক ওৱান এটা প্ৰথম আমাৰ কি ইলেক্ট্ৰমেকানিকেল কম্পিউটাৰ আছিলে ইম্পৰ্টেণ্ট হয় মাৰ্ক 1 1943 এইটো বস্তু মনত ৰাখিবা মাৰ্ক 1টো কি এটা অট'মেটিক ইলেক্ট্ৰমেকানিকেল জেনেৰেল পাৰপাছ কম্পিউটাৰ জেনেৰেল পাৰপাছ মানে কি অকল এটা কাম কৰিবলৈ বনোৱা নাই মানে জেনেৰেলি তাক মানে কাম কৰিবলৈ বনোৱা হৈছিলে প্ৰথম ইলেক্ট্ৰমেকানিকেল কম্পিউটাৰ মাৰ্ক 1 আৰু কাৰ আছিলে এইটো হাৰ্ভাৰ্ডৰ আছিলে ওকে ইয়াত তোমালোকে দেখি পাইছা এইটো সেইটো কোনে বনাইছিলে আমাৰ প্ৰফেচৰ হাৱাৰ্ড আইকেন বুজি পালোঁ মেবি মোৰ তেওঁৰ টাইটেলটো আনাউন্স কৰোঁতে ভুল হ'ব পাৰে বাট একো নাই হাৱাৰ্ড আইকেন আই গেছ তাৰপিছত কি কৈছিলে সেইটোৰ ইমানো সেই মাৰ্ক ওৱানৰ খাচিয়ত কি আছিলে প্ৰথমতে গম পালোঁ যে ইলেক্ট্ৰমেকানিকেল কম্পিউটাৰ হয় নেক্সট কি আছিলে যে সেইটোৱে কি 10টা ডিজিটৰ নাম্বাৰ মানে এনেকে 10টা ডিজিট থকা এটা নাম্বাৰক মানে দুটা 10টা ডিজিট থকা নাম্বাৰক মাল্টিপ্লিকেশ্যন কৰিব পাৰিছিলে কিমান মাত্ৰ 5 ছেকেণ্ড সেইটো বহুত টাইম ন আজি লগালগ দি দিয়া লগালে কৰি দিয়ে আমাৰ কাৰণেহে সেইটো সময়ত সেইটো এটা ৰেকৰ্ড আছিলে ৰেকৰ্ড ডেট টাইম যে দুটা 10টা ডিজিটৰ নাম্বাৰ ইনটু কৰোঁতে 5 ছেকেণ্ডতে কৰি দিলে সেইখিনি সময়ৰ কাৰণে ৰেকৰ্ড আছিলে এতিয়া আজিকালিতো সেইটো মানে বহুত শ্ল' বুলিয়ে কওঁ আমি বাট সেইটো আমি হিষ্ট্ৰী পঢ়ি আছোঁ কি মাৰ্ক 1টো এইটো কাৰণে সেইটো ইম্পৰ্টেঞ্চ আছিলে ফাৰ্ষ্ট ইলেক্ট্ৰমেকানিকেল কম্পিউটাৰ ওকে ইয়াত তোমালোকে দেখা পাইছা ইমান ক্লিয়াৰকৈ নাহে চাগে চাইজটো দেখিছা নাই চাইজ কেনেকুৱা আছিলে সেইবিলাক আমি পঢ়িম এতিয়া চাইজৰ কথাবিলাক আজিকালি কম্পিউটাৰ চাইজ কিমান বহুত কম ন এগেইন ENIAC ইলেক্ট্ৰনিক নিউমেৰিকেল ইণ্টিগ্ৰেটৰ এণ্ড কম্পিউটাৰ 1946 ইম্পৰ্টেণ্ট কোনে ডেভেলপ কৰিছিলে প্ৰেছপাৰ একাৰ্ট এণ্ড জন মছলি
ENIAC was made up of 18,000 vacuum tubes and occupied a 3 into 50 feet room. মানে কিমান 1500 স্কয়াৰ ফিট এটা ৰুম কিমান ডাঙৰ ৰুম এৰিয়া হি কভাৰ কৰিছে হে কম্পিউটাৰটো আমি এই ডিভাইসে চাব গলে তো কি আছিল এটো ENIC এটো একচুয়ালি আমাৰ ফাৰ্স্ট জেনাৰেশন কম্পিউটাৰতে পৰিব এতিয়া আমি জেনাৰেশন বিলাক পঢ়িমগে ফাৰ্স্ট জেনাৰেশন পৰিব কিমানটা ভ্যাকুয়াম টিউব লাগিছিল 18000 টা ভ্যাকুয়াম টিউব লাগিছিল তাৰ সাৰ্কিটটো বনাওতে কিমান ডাঙৰ হে কাৰণে এন্ড ইলেক্ট্ৰিসিটি বহুত খাইছিলে কাৰণ হেবিলাক প্ৰত্যেককে ইলেক্ট্ৰিসিটি খাব না ভ্যাকুয়াম টিউব বিলাক সাম তোমাৰ চিন্তা কৰিব নালাগে আমি কি হয় ভ্যাকুয়াম টিউব সাম কিন্তু বহুত ডাঙৰ সাইজ আছিল বহুত ডাঙৰ সাইজ আছিল এন্ড ইয়াত আমাৰ যোনটো প্ৰগ্ৰামিংটো কেনেকুৱা কৰিছিলে যে প্লাগিং ওয়্যাৰস ইনটু এ প্যাচ পেনেল এটা প্যাচ পেনেলত যোনবিলাক ওয়্যাৰ বিলাক প্লাগ কৰি পেলাই প্ৰগ্ৰামিং কৰা হৈছিল আমি ইমান ইন ডিটেইলত নাযাওঁ এটা বস্তুটো ওকে and it was fast 5000 times faster than the Harvard mark তো হাৰ্ভাৰ্ডৰ যোনটো মাৰ্ক 1 আছিল এটা যে পঢ়িলো অলপ আগত 5 সেকেন্ডত যে দুটা 10টা ডিজিট নাম্বাৰ ইনটু কৰে তাতকে 5000 গুণ ফাস্ট আছিল এটো ENIC বুজি পাইছেন ওকে এটা ফাৰ্স্ট জেনাৰেশন কম্পিউটাৰৰ ভিতৰতে পৰিব এতিয়া মানে জেনাৰেশন বিলাক ষ্টাৰ্ট হৈছে আমি এটা বৰ্তমান 4th আৰু 5th ৰ মাজত আছে কি চাব গল John Von Neumann architecture stored programming concept এটা আৰ্কিটেকচাৰ হয় কাৰ হয় জন ভন নিউমেনৰ এটো কি stored programming ৰ কনসেপ্ট এটা আছে প্ৰগ্ৰামিং টু ষ্টৰ কৰি বিলা আমি কেনে কৰিব চাবা বস্তুটো কি ডাটা এন্ড ইনস্ট্ৰাকশনস আৰ stored in a single read write memory এতিয়া আমি যেনেকৈ ৰিড ৰাইট কৰিব মেমৰি বিলাক ইউজ কৰোঁ এতিয়াটো বহুত ডাঙৰ কথা আছিল তো হে ডাটা ইনস্ট্ৰাকশন বিলাক হে আমি ষ্টৰ কৰিব পাৰিছিলো ডাটা ইনস্ট্ৰাকশন আমি কি জানো অলৰেডি চালো হেবিলাক আমি ষ্টৰ কৰিব পৰা জায়গা তে প্ৰথম কাৰ কনসেপ্ট এটো জন ভান নিউমেনৰ কিন্তু আৰ্কিটেকচাৰ হেতু কনসেপ্টটো পা আহিছে বুজি পালা হেতু পা আহিছে The memory contents are addressable by location. এতিয়া আমি চাও যে হেবিলাক যে বস্তুবিলাক আমাৰ কম্পিউটাৰ মেমৰিত থাকে এড্ৰেছ থাকে ন এড্ৰেছ অফ আমি আনিব পাৰো হেবিলাক কনসেপ্ট প্ৰথম তেতিয়া ইউজ হৈছিল এতিয়া জন ভান নিউমেন আৰ্কিটেকচাৰ বুজি পালো আমি তেতিয়া হে প্ৰথম আমি হে প্ৰগ্ৰাম বিলাক একচুয়ালি ক'ত থব পাৰিছিলো এন্ড অনানিয়া কৰিব পাৰিছিলো যোনটো আমি এতিয়া আমাৰ কাৰণে এটা সহজ নৰমাল কথা দেন কি আছিল ইয়াৰ এক্সিকিউশন বিলাক কাম বিলাক কি সিকোয়েন্সিয়াল ফ্যাশনত হৈছিল মানে কি one instruction to next instruction and unless modified explicitly মানে যোনবিলাক ইনস্ট্ৰাকশন থাকিব না ইনস্ট্ৰাকশন বিলাক এগালমান ইনস্ট্ৰাকশন লিখা আছে তো এটা বাই এটা হ'ব যদি আমি কৈ দি বলে এটো পিছে এটো যাব লাগিব এক্সট্ৰাকে মেনশন কৰিলে বেলেগ কথা কিন্তু এনে সিকোয়েন্স নিচিনাকে হৈছিল এন্ড প্ৰত্যেকটো বস্তু আমি কি প্ৰগ্ৰাম বিলাক ৰিড ৰাইট সিঙ্গল এখন ৰিড ৰাইট মেমৰি থব পাইছো এন্ড এড্ৰেছ দিবিলা আমি হেতক এক্সেস কৰিব পাৰিছিলো অলৰেডি আমি ৰেমৰ বিষয়ে পঢ়তে চাইছিলো এবিলাক বস্তু মানে ইয়াত কেতিয়া ইউজ হৈছিল জন ভান নিউমেন আৰ্কিটেকচাৰ বুজি পালো আমি ক্লিয়াৰ হৈছে তো আমাৰ এখিনি একচুয়ালি মানে কি আছিল কম্পিউটিং আমাৰ ডিভাইস খিনি হিষ্ট্ৰি আছিল যেনেকৈ আমি কম্পিউটিং কৰিবলৈ ক্যালকুলেশন কৰিবলৈ এখিনি ইউজ কৰিছিল এতিয়া আমি কি এটা আমি কম্পিউটাৰত সোমাই গলো তো কম্পিউটিং ডিভাইস টু ইউজ আহি বেলেগ ডিভাইস আহি ক'ত পালোহি আমি আজি কম্পিউটাৰত পালোহি যেনেকৈ ENIC পালো আমি হয়নে তেতিয়া পা আমাৰ কি জেনাৰেশন ষ্টাৰ্ট হৈ গল কম্পিউটাৰ জেনাৰেশন ষ্টাৰ্ট হৈ গল First generation, second generation, third generation, fourth generation and fifth generation যোনটো আমি মানে আধাৰ আছো আৰু হুমাকে আছো fifth generation বুজি পালো আমি এতিয়া আমি পঢ়িম কম্পিউটাৰছৰ বিষয়ে আলটিমেটলি তো কম্পিউটিং ডিভাইস মানে কোপা ষ্টাৰ্ট কৰিছিলো আমি ষ্টাৰ্ট কৰিছিলো এবেকাছপা যোনটো বহুত হাজাৰ বছৰ আগতে ষ্টাৰ্ট কৰিছিলে কি ক্যালকুলেশন কৰিবলৈ কাৰণে তো হেবিলাক ডিভাইস পাই আজি আমি কম্পিউটাৰ পাই গলো হি কম্পিউটাৰ প্ৰথম জেনাৰেশন আমি সোমাই গলো এতিয়া আমি সাম প্ৰথম জেনাৰেশন কম্পিউটাৰ এন্ড বাকি কিটা জেনাৰেশন আমি আজি 4th আৰু 5th মাজত কেনেকৈ পালোহি এই সকলো বিলাক আমি এতিয়া সাম যে কম্পিউটাৰ জেনাৰেশন কি বলা তো এতিয়া আমাৰ আহি গল কি জেনাৰেশনস অফ কম্পিউটাৰস এতিয়া আমি অলৰেডি পালোয়ে কম্পিউটাৰ বিষয়ে নে তো জেনাৰেশন অফ কম্পিউটাৰস মানে সব কি জেনাৰেশন বাই জেনাৰেশন কি হিচাপত ভাগ কৰিছে আমাৰ ফাৰ্স্ট জেনাৰেশন কম্পিউটাৰ সেকেন্ড জেনাৰেশন কম্পিউটাৰ কি হিচাপত ভাগ কৰিছে মেইনলি কি যেটো আমাৰ টেকনলজি ব্যৱহাৰ কৰা হৈছে হয়নে যেটো ধৰণে তাৰ হে প্ৰসেসিং খিনি তাৰ সাৰ্কিট খিনি বনোৱা গৈছে হেতুৰ ওপৰত আমাৰ যোনটো মানে ভাগটো কৰা হৈছে চাও আমি এখিনি এতিয়া বৰ্তমান তাৰ লগতে আমি এখিনি লগতে আৰু কি বস্তু পাইছো যেতিয়া বেলেগ সময়ত লাহে সাৰ্কিট বিলাক বনাওতে যোনটো ইলেক্ট্ৰনিক সাৰ্কিটটো থাকিব না আলটিমেটলি সাৰ্কিটটো বনাবই লাগিব সাৰ্কিটত বেলেগ বস্তু অলপ এডভান্স লাহে বস্তু ইউজ কৰাৰ লগে কি হৈছে লগালে কম্পিউটাৰ বিলাক ফাস্ট হৈ গৈছে না ফাস্ট হৈ গৈছে আৰু পাৱাৰ কম খাইছে আমি অলৰেডি দেখিলো কম্পিউটিং ডিভাইস বিলাক অলপ চাই আগৰ সেটা মাৰ্ক বন্ধ কিমান ডাঙৰ আছিল হয়নে তো লাহে সাইজও কমি গল এনাৰ্জিও কম খাইছে
ফাষ্টটো হৈছে তো সেইবিলাকতো জেনেৰেশ্যন বাই জেনেৰেশ্যন সেইবিলাক ডিফাৰেঞ্চ আছেই কিন্তু মেইনলি কি চাৰ্কিট চিষ্টেমত আমাক কি মেইনলি কেনেকুৱা টেকনলজি ইউজ কৰিছে সেইটোৰ ওপৰত আমাৰ জেনেৰেশ্যন বিলাক ভাগ কৰিছে এতিয়া আমি ENIC অলপ চালো আগতে হয় নাই সেইটো ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ ভিতৰতে পৰিব প্ৰথম কি হৈছে ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ আমাৰ টাইমটো কিমান মাৰ্ক কৰিছে 1940 বা 1956 লৈকে যিমানখিনি কম্পিউটাৰ আছে ফাৰ্ষ্ট জেনেৰেশ্যন পৰিছিলে কিয় ফাৰ্ষ্ট জেনেৰেশ্যনত পৰিছিলে কাৰণ সিহঁতত কি ভেকুৱাম টিউবছ ইউজ কৰিছিলে চাৰ্কিটৰী বা চাৰ্কিটটো বনাবলৈ কাৰণে না গোটেইটো তো বহুত ভেকুৱাম টিউবছ ইউজ কৰিছিলে নেক্সট যেতিয়া পা ভেকুৱাম টিউবছ ইউজ কৰিবলৈ এৰি দিলে নেক্সট বেলেগ এটা বস্তু মানে যে ট্ৰানজিস্টৰ ইউজ কৰিবলৈ ধৰিলে তেতিয়া সেইটো কি হ'ল আমাৰ সেকেন্ড জেনাৰেশ্যনলৈ গুচি গ'ল বুজি পাইছা নে কেতিয়া এটা জেনাৰেশ্যন চেঞ্জ হৈছে তো এইখিনি অৱস্থাত যেতিয়া কম্পিউটাৰ বিলাক ভেকুৱাম টিউবছ ইউজ কৰিবলৈ বনোৱা হৈছিলে তেতিয়ানো আমাৰ কেনেকুৱা আছিল কম্পিউটাৰ বিলাক প্ৰথম কথা ভেকুৱাম টিউব বিলাক বহুত লগাব লগা হৈছিলে তাৰ ফলত সাইজো ডাঙৰ হৈছিলে আমাৰ কম্পিউটাৰ বিলাকৰ হয় নাই সাৰ্কিটটোত বহুত ভেকুৱাম টিউব লগা হৈছিল অলপ চাইছিলো যে কিমান 18000 টা ভেকুৱাম টিউব লগাইছিলে আমাৰ এই কম্পিউটাৰটো বনাওঁতে হয় নাই কিমান লগাব লগা হৈছে তো ভেকুৱাম টিউব বিলাক দেখা যেনেকুৱা এণ্ড যিহেতু বহুত লগাবলগীয়া হৈছে তো সেইটো কাৰেণ্টটো বহুত খাব এনাৰ্জি কনজাম্পচন বেছি হয় সাইজত ডাঙৰ হয় এণ্ড ইমানো এফিচিয়েণ্ট নাছিলে মানে ইমানো ভাল ধৰণে কাম কৰিব পৰা নাছিলে ইহঁতি মানে তো সেইখিনি সময়ৰ কি ফিচাৰখিনি কি পালো বিগ এণ্ড ক্লামজি বিগ মানে ডাঙৰ সাইজত আৰু ক্লামজি মানে কি ইমানো স্মুথ কাম নকৰে আৰু খেলি মেলি কৰি থাকে মাজে মাজে নট ভেৰি ৰিলায়েবল ইমানো আমি মানে ৰিলাই কৰিব নোৱাৰো তাৰ ওপৰত মানে কি ইলেক্ট্ৰিক ফেইলিয়াৰ বহুত হৈছিলে তাত সেই সাৰ্কিট সিস্টেমটোত ইলেক্ট্ৰিক ফেইলিয়াৰ বহুত হৈছিলে lot of heat again ইমানগাল ভেকুৱাম টিউব লগালে ইমান হিট জেনাৰেট কৰিব বহুত হিট জেনাৰেট কৰে বহুত মানে হিট উৎপন্ন হ'ব এই ৰুমটোত মানে তাৰপিছত লাৰ্জ এয়াৰ কণ্ডিচনাৰ অবভিয়াছলি ইমানটো গৰমত থাকিব নোৱাৰিব ন তো এয়াৰ কণ্ডিচনাৰ কি লাৰ্জ লাগিব সেইবিলাক প্ৰব্লেম ফেচ কৰিছে কিন্তু প্ৰথম জেনেৰেশ্যন সেইটোৱে আছিলে প্ৰথম আমি কি ভেকুৱাম টিউব দিয়ে বনাইছিলো ইউজ ষ্ট'ৰ্ড প্ৰগ্ৰাম কনচেপ্ট তো সেই ষ্ট'ৰ্ড প্ৰগ্ৰাম কনচেপ্ট আমি চাইছিলো যে প্ৰগ্ৰাম বিলাক ষ্ট'ৰ কৰিব পৰা বস্তুটো ডাটা ইনষ্ট্ৰাকশ্যন বিলাক আমি ক'ৰবাত আনি মেলি সেইবিলাক প্ৰগ্ৰাম বিলাক ষ্ট'ৰ কৰিব পাৰে সেই কনচেপ্টটোত আমাৰ হৈছিলে ব্যৱহাৰ কাৰণ অলৰেডি আমি চালো সেই কনচেপ্টটো ক'ৰপৰা আহিলে দেন প্ৰগ্ৰামিং ইন মেচিন লেংগুৱেজ সেইখিনি সময়ত যদি প্ৰগ্ৰামিং কৰিব লগা হৈছিলে কম্পিউটাৰ কিবা কিবি বুজাবলগীয়া হৈছিলে আজিকালি নিচিনা ছফ্টৱেৰ নাছিলে যে আমি কিবা এটা ছফ্টৱেৰ বনাই দিলো কম্পিউটাৰ সেই ছফ্টৱেৰ ইনষ্ট্ৰাকশ্যন খিনি পঢ়ি নিজে গম পাব কি কাম কেনেকৈ কৰিব লাগে নহয় মেচিন লেংগুৱেজত বুজাব লগা হৈছিল বুজি পালো আমি তো সেইটো বহুত ডিফিকাল্ট আছিলে সেইখিনি মানে সেইকাৰণে ইমান ছফ্টৱেৰ বিল্ড হোৱাও নাছিলে লাহে লাহেহে আমাৰ যেতিয়া চি লেংগুৱেজটো তো চি লেংগুৱেজটো ইয়াৰ পিছত আহিব আৰু লাহে লাহে আহিব হৈছে আৰু যোনটো আমাৰ মেইন একচুৱেলি চাব গ'লে মানে ভাল এটা হাই লেভেলত প্ৰথম যোনটো প্ৰগ্ৰামিং লেংগুৱেজ আছিলে তাৰ আগতো আহিছিলে চিটো তো এতিয়ালৈকে সেইবিলাক ছফ্টৱেৰ বিল্ড হোৱা নাই কি মেচিন লেংগুৱেজত এটা প্ৰগ্ৰামিং কৰা আছে কাৰণ কম্পিউটাৰ বিলাকত আমি ইমান এডভান্স হোৱাই নাছিলো যে তেনেকুৱা আমি হাই লেভেল লেংগুৱেজ ইউজ কৰি পেলাই প্ৰগ্ৰামিং কৰিম তো মেচিন লেংগুৱেজেৰে প্ৰগ্ৰামিং হৈছিলে তাত প্ৰগ্ৰামিং মানে কি ইনষ্ট্ৰাকশ্যন দিয়া মানে বুজি পালা কম্পিউটাৰ কেনেকৈ কাম কৰিব লাগে কিবা এটা কাম কেনেকৈ কৰিব লাগে তো সেইখিনি আমাৰ ইনপুট আউটপুট ডিভাইচ কি হৈছে তো কম্পিউটাৰটো ইনপুট দিবলৈ লাগিব আমাৰ পিনৰ পৰা কিবা ইনপুট দিব লাগিব কম্পিউটাৰৰ পৰা আমি আউটপুট ল'ব লাগিব তাৰ কাৰণে কি ডিভাইচ ইউজ হৈছে হাৰ্ডৱায়াৰ্ড প্ৰগ্ৰাম আৰু কণ্ট্ৰল পেনেল উইথ সুইচেছ তো কণ্ট্ৰল পেনেল সুইচ থকা কণ্ট্ৰল পেনেল ইউজ কৰিছিলে ইনপুট আউটপুট দিবলৈ কাৰণে এণ্ড হাৰ্ডৱায়াৰ্ড প্ৰগ্ৰাম কিছুমান ইউজ কৰিছিলে বুজি পালো আমি এইখিনি বস্তু মনত ৰাখিলে হ'ব তো মেমৰি টাইপ যিমান বিলাক মেমৰি ইনফৰমেশ্যন ৰাখিবৰ কাৰণে সেইবিলাক কেনেকুৱা টাইপৰ মেমৰি ইউজ কৰা হৈছিলে মেগনেটিক ড্ৰামছ ইউজ কৰিছিলে অ'কে ষ্ট'ৰেজ এণ্ড ষ্ট'ৰেজৰ কাৰণে কি ইউজ কৰিছে আমি ইনফৰমেশ্যন থবলৈ কাৰণে হয় নে পাঞ্চ কাৰ্ডছ এণ্ড পেপাৰ টেপ তো পাঞ্চ কাৰ্ড আমি চালো তো ষ্ট'ৰেজ বিলাক সেই তেনেকুৱা ক্ষেত্ৰত থৈছিলে মানে যেনেকে পাঞ্চ কাৰ্ড বিলাকত আমি বনাই থৈছো এটা ইনষ্ট্ৰাকশ্যন থৈ দিছো আমি যে সেইখিনি দিলে আমাৰ আকৌ সেই প্ৰগ্ৰামটো আকৌ তেনেকে কম্পিউটাৰ কাম কৰিব সেইখিনি বুজি পেলে তো পাঞ্চ কাৰ্ড বিলাক কি এটা আমি থৈ দিছো বস্তু এটা সেই পাঞ্চ কাৰ্ডখন এনেকুৱা পেটাৰ্ণ কৰি দিছো কম্পিউটাৰক আকৌ দি দিলে সি সেই পেটাৰ্ণটো ফ'ল' কৰি পেলাই কামটো কৰি দিব তো এটা কাম কৰিবলৈ কাৰণে আমি পাঞ্চ কাৰ্ডৰ বস্তুবিলাক থৈছো মানে কি ষ্ট'ৰেজে নহ'লগে জানো বুজি পালি কথাটো আমি তেনেকুৱা কথাটো মানে যেনিবা তুমি ইমেজিন কৰিলা তুমি যেনিবা বহীত কিবা এটা প্ৰব্লেমত চল্ভ কৰি থৈছা এটা চলিউশ্যন এটা লিখি থৈছা অ'কে তুমি যেনিবা কোনোবা যদি তোমাক চলিউশ্যনটো বিচাৰি আহে তুমি কি দিবা সেই বহীখন তাক দি দিলা যেনিবা তো কি হ'ল আল্টিমেটলি আমি চলিউশ্যনটো ষ্ট'ৰ কৰি থলো তেনেকে কেনেকৈ ক'বা তো পাঞ্চ কাৰ্ডবিলাকো তেনেকুৱাই আছিলে ন কম্পিউটাৰক আমি কি অট'মেটিক কাম কৰাব পাৰো এবাৰ আমি থৈ পিনে তো ষ্ট'ৰেজৰ কাৰণে পাঞ্চ কাৰ্ড অফ পেপাৰ টেপ ইউজ হৈছিলে ফাৰ্ষ্ট জেনেৰেশ্যন অফ কম্পিউটাৰ্ছ তো সেইখিনি আমাৰ কিছুমান মেজৰ কম্পিউটাৰ কি আছিলে ENIC পালো আমি ইলেক্ট্ৰনিক নিউমেৰিকেল ইণ্টিগ্ৰেটেড এণ্ড কেলকুলেটৰ অ'কে আমি কি তাৰপিছত EDVAC ইলেক্ট্ৰনিক
ডিসক্রিট হ'ব একচুয়ালি ভেৰিয়েবল অট'মেটিক কম্পিউটাৰ এণ্ড UNI VSE1 এইবিলাক মেজৰ কম্পিউটাৰ আছিল একচুয়ালি সেইখিনি টাইমৰ ওকে নেক্সট আমি সেকেন্ড জেনাৰেশনলৈ মুভ কৰো এতিয়া তো সেকেন্ড জেনাৰেশনত কি হ'ল আমাৰ ভ্যাকুয়াম টিউবছৰ বদলি কি ট্ৰানজিস্টৰছ ইউজ কৰিবলৈ ধৰিলে তেতিয়া জেনাৰেশন চেঞ্জ হ'ল কি 1956 বা 1963 লৈকে সেই জেনাৰেশনত আমি আছিলো কি ট্ৰানজিস্টৰ বিলাক দেখাত এনেকুৱা এটা কি ভ্যাকুয়াম টিউবছক বদলাই পিলে কি ইউজ কৰিব সাৰ্কিটত কি ইউজ কৰিলে আমাৰ ট্ৰানজিস্টৰছ ইউজ কৰিলে ফলত কি হ'ল আমাৰ ফলত হ'ল যে আমাৰ ট্ৰানজিস্টৰ বিলাক অলপ বেছি ফাষ্ট কাম কৰিলে ইমান ডাঙৰ দৰকাৰ নপৰিছিলে ইমান গাল লগাবলৈ ইমানো আমাৰ মানে হিট জেনাৰেট নকৰিছিলে মানে ফাৰ্স্ট জেনাৰেশনতকে কি সেকেন্ড জেনাৰেশনৰ কম্পিউটাৰ মানে অলপ ভাল হ'ল প্ৰত্যেকটো ক্ষেত্ৰতে ভাল হ'বই লাগিব নহলে আমি হেতুনো চেঞ্জ কেলে কৰিম মানে প্ৰথম কথা কি হ'ল স্মলাৰ ইন কম্পেৰিজন টু ফাৰ্স্ট জেনাৰেশন কম্পিউটাৰতকে সৰু হ'ল সিম্পল কথা জেনাৰেটৰ লেস হিট ইয়েস কম বস্তু লগাইছে এণ্ড ভ্যাকুয়াম টিউবৰ নিচিনা ইমানে হিট জেনাৰেট নকৰে তো কি কম হিট জেনাৰেট কৰিছে লোৱাৰ ইলেক্ট্ৰিসিটি যেটা ইমান লগাবই নালাগে ভ্যাকুয়াম টিউবছৰ নিচিনা এগাল তো কি কালে কাৰেণ্টটো কম খাব more reliable and faster হবই ফাৰ্স্ট জেনাৰেশন কম্পিউটাৰ এণ্ড বেছি আমি তাক বিশ্বাস ট্ৰাষ্ট কৰিব পাৰো মানে ৰিলাই কৰিব পাৰিম তাৰ ওপৰত মানে কামেৰা কৰিবই আমি মানি লম programming in machine language as well as assembly language তো সেকেন্ড জেনারেশন কম্পিউটাৰত কি হৈ গল মেচিন ল্যাঙ্গুৱেজত তো তাক কথা কৈছিলে বুজাইছিলে তাক লগতে কি আমাৰ assembly language আহি গল assembly language still till date আমাৰ ইউজ হয় অপাৰেটিং সিস্টেম বিলাক বনাবলে তো assembly language তাক ইনস্ট্ৰাকশন দিয়া আছিল মানে বুজোৱা আছিল প্ৰগ্ৰাম বিলাক কৰা আছিল ওকে সিম্পল কথা সহজ কথা input output device কি punch card and LE typewriters input output device হিচাপে ইউজ কৰিছিলে memory type কি আছিল magnetic core storage কি ইউজ কৰিছিলে magnetic tape and hard disk তো hard disk কি সেকেন্ড জেনাৰেশন কম্পিউটাৰ পাই আমি ইউজ কৰি আহিছো ইস ক্যাপাসিটি কম আছিল কিন্তু আমি ইউজ কৰি আহিছো মেজৰ কম্পিউটাৰ কি আছিল এখিনি আমাৰ IBM আমি নাম শুনিছিলো IBM ৰ IBM 1400 and 7000 সিৰিজ আছিল and control data 3600 একেটা কি হেখিনি আমাৰ সেকেন্ড জেনাৰেশন এটা মেজৰ কম্পিউটাৰ বুলি আমি ক'ব পাৰিম ওকে বুজি পালো সহজ কথা একেবাৰে নেক্সট আমাকে থাৰ্ড জেনাৰেশনত কি হৈ গল এতিয়া থাৰ্ড জেনাৰেশনত ইন্টিগ্ৰেটেড সাৰ্কিটছ আহি গল ইন্টিগ্ৰেটেড সাৰ্কিটছ মানে একচুয়ালি ডিফাৰেন্সটো কি হৈ গল আমাৰ ইন্টিগ্ৰেটেড মানে বহুত বস্তু একলগ কৰি দিলে যোনবিলাক ট্ৰানজিস্টৰছ আছিল যোনবিলাক আমাৰ ৰেজিস্টৰছ আছিল ন আগতে কি হয় বহুত ট্ৰানজিস্টৰ এনেকৈ আমি ইন্ডিভিজুৱেল লগোৱা হৈছে সেকেন্ড জেনাৰেশনত এতিয়া কি হেবিলাকক গুড খুৱাই পিলে এখন চিপত লগোৱা হল চিপ তো হেখনক কি হে বহুত গাল মানে ট্ৰানজিস্টৰ বা আমাৰ ৰেজিস্টৰ এবিলাক গুড খুৱাই কি এখন আমাৰ চিপ বনোৱা হল তো তেনুকুৱা কি এডাও কি বুলি আমাৰ ইন্টিগ্ৰেটেড চিপ সাৰ্কিটছ মানে আইসি তো তেনুকুৱা আমাৰ আইসি বনোৱা গল বুজি পালা তো তেনুকুৱাকে আমাৰ বহুতখিনি মানে আইসি লগাই বিলে এটা প্ৰসেসিং ইউনিট এটা বনি লাগে মানে তো কথাটো কি আমাক কি ইন্টিগ্ৰেটেড সাৰ্কিট তো সাৰ্কিট বিলাকত ইন্ডিভিজুৱেল কম্পোনেন্ট লগোৱাতকে বহুত কিটা ইন্ডিভিজুৱেল কম্পোনেন্ট ইন্টিগ্ৰেট কৰি দিলে একেলগ কৰি দিলে বুজি পালা তাৰ ফলত কি হল হিহতি বেছি ফাষ্ট কাম কৰিবলৈ ধৰিলে এণ্ড হিহতি ইমান ডাঙৰ স্পেস লবলে নধৰিলে মানে কম জায়গাতে গুদাই দিলে গোটেই গাল বুজি পালা আৰু কম্বাইন কৰি দিলে ইন্টিগ্ৰেট কৰি দিলে বস্তুটো ওকে তাৰপিছত কি হৈ গল হেকিটা কি হল সৰু হৈ গল কম্পিউটাৰ বিলাক কাৰণ কম জায়গা দৰকাৰ হল ফাস্টাৰ এণ্ড মোৰ ৰিলায়েবল হৈ গল পাৱাৰ কম খাব সিম্পল কথা আমি বুজি পাইছো হেখিনি সময়তে হাই লেভেল ল্যাঙ্গুৱেজ বিলাক ডেভেলপ হল যেনেকে সি এটো পিৰিয়ডৰ ভিতৰতে আহিছিলে তো হাই লেভেল ল্যাঙ্গুৱেজ বিলাক লাহে লাহে আহিবল ধৰিলে এতিয়া আমি কম্পিউটাৰ হাই লেভেল ল্যাঙ্গুৱেজৰ সৈতে প্ৰগ্ৰাম বনাব পাৰিছো ইনস্ট্ৰাকশন দিব পাৰিছো আমি তা মানে সাইজ অফ মেইন মেমৰি ৰিচ এবাউট 4 MB ইয়েস এটো অৱস্থাতে আমাৰ 4 MB লগে আমি RAM মেইন মেমৰি পাইছিলোগে আজিকালিটো 4 MB একোৱে নহয় ন কিনিমত বহুত ডাঙৰ কথা আছিল তো থাৰ্ড জেনাৰেশন কম্পিউটাৰত আমি কি 4 MB লগে মেইন মেমৰি পাইছিলো ইমান ক্যাপাসিটি বুজি পাইছো আমি তাৰপিছত ষ্টৰেজ ক্যাপাসিটি কিমান লগে ৰিচ কৰিছিল 100 MB লগে আমি ৰাখিব পাৰিছিলো আজিকালিটো এখন কি আমি 9-10 খন মান ফটো ৰাখিলে দেখো 100 MB হৈ যায় হয় নাই কিন্তু হেখিনি আমাৰ ডাঙৰ কথা আছিল হেখিনি আমাৰ ইমান তেনেকুৱা টাইপৰ মিডিয়া ৰখা নাছিল ন 100 MB বহুত ডাঙৰ কথা আছিল storage কি 100 MB লগে পাইছিল কিমান কম্পিউটাৰ থাৰ্ড জেনাৰেশন কম্পিউটাৰছ নেক্সট আমাৰ কি হ'ল ইনপুট আউটপুট ডিভাইস হেখিনি অৱস্থাতে কি আহিছিল আমাৰ কিবোৰ্ড আহি গৈছিল হেখিনি অৱস্থাত প্ৰিন্টাৰ আহি গৈছিল ইনপুট আউটপুট আমি লব পাৰিছো প্ৰিন্ট কৰিব পাৰিছিল হেখিনি সময়ত
আমাৰ মেমৰি কি আছিলে কোৰ মেমৰি বা DRAM আমি যোনটো ইউজ কৰিছো না তো ইয়াত D stands for ডাইনামিক তো DRAM চিপছ আমাৰ ইউজ কৰিছিল অলমোস্ট এতিয়াৰ নিচিনা আৰু ওকে ষ্টৰেজত কি ইউজ কৰিছে হাৰ্ড ডিস্ক এণ্ড ফ্লপি ডিস্ক হাৰ্ড ডিস্ক তোমালোকে দেখিছা ফ্লপি তোমালোকে দেখিছা নেকি গম নাপাওঁ কিন্তু আগতে ফ্লপি একচুৱেলি বহুত দিনলৈকে ইউজ হৈ থাকিলে মই যেতিয়া সৰু আছিলো প্ৰথম আমাৰ কম্পিউটাৰ বিলাক আছিলে ময়ো ফ্লপি ডিস্ক পাইছিলো তো ফ্লপিৰ ইনফৰমেশ্যন অনলাইনে কৰিলে কিন্তু বহুত কম ষ্টৰেজ থাকে বহুত কম ষ্টৰেজ থাকে পেন ড্ৰাইভ বিলাকৰ মানে ফ্লপি নিচিনা এনেকুৱা চাইজকে বস্তু থাকিব ফ্লপি চাইজটো বৰ ডাঙৰ নাথাকে তো আগতে যোনবিলাক কম্পিউটাৰ বিলাকৰ CPU তোমালোকে কেবিনেটটো দেখিবা ন তাত মানে ফ্লপি ভৰাবৰ কাৰণে এটা স্লট থাকে ফ্লপি বিলাক এনেকুৱা চাইজকে থাকে না ফ্লপি ভৰাবলৈ থাকে যেনেকৈ CD ভৰাবলৈ এটা স্লট থাকে ফ্লপি ডিস্ক ভৰাবলৈ স্লট থাকে মই দেখিছো একচুৱেলি এইটো তো এইবিলাক আমাৰ থাৰ্ড জেনেৰেশ্যন কম্পিউটাৰতে আমাৰ আহি গৈছিলে বুজি পালা কথাটো ওকে তো থাৰ্ড জেনেৰেশ্যন কম্পিউটাৰ্ছৰ এক্সাম্পল কেইটামান হ'ল কি IBM 360 সিৰিজ ICL 1900 সিৰিজ এণ্ড Honeywell model 316 আৰু বহুত আছে মই তিনিটাহে দিছো এটা এক্সাম্পল ওকে এইকেইটা মনত ৰাখিবা প্ৰত্যেক জেনেৰেশ্যনৰ এটা কম্পিউটাৰ এগেইন আমাৰ আহি গ'ল ফ'ৰ্থ জেনেৰেশ্যন কম্পিউটাৰ্ছ এটা ডাঙৰ লিপ বহুত ডাঙৰ এটা জাপ মাৰিছে বুলি ক'ব পাৰা যোনবিলাক আমি এতিয়া বৰ্তমান প্ৰচেছৰ বিলাক ইউজ কৰোঁ ন যেনিবা ইণ্টেল কোৰ i7 ইণ্টেল i9 প্ৰচেছৰ বা আমি ৰাইজেনৰ কথা কওঁ ৰাইজেন প্ৰচেছৰ তো এইবিলাক কি মাইক্ৰ' প্ৰচেছৰ কিনো হ'ল মাইক্ৰ' প্ৰচেছৰ চাবা দেই লাষ্ট আমি জেনেৰেশ্যনত কি ইউজ কৰিছিলো 1971ৰ আগত ইণ্টিগ্ৰেটেড চাৰ্কিটছ IC এতিয়া তেনেকুৱা আমাৰ বহুত মানে IC বিলাক লগাই লগাই আমি কি এটা প্ৰচেছিং পাৱাৰ এটা বনাইছো নহয় নে এতিয়া কি হৈছে এখন এনেকুৱা সৰু মানে সৰু এখন চিপতে আমাৰ গোটেই CPU টো লৈ অহা হৈছে একচুৱেলি যোনটো আমাৰ প্ৰচেছৰটো থাকিব ন তো প্ৰচেছৰটো এটা এনেকুৱা আমাৰ এটা সৰু এখন মানে চিপলে লৈ অহা হৈছে তো গোটেইখিনি আগতে যেনেকে বেলেগ বেলেগ আইচি থাকে অলপ ডাঙৰ হয় এতিয়া কি গোটেইখিনি প্ৰচেছিং খিনি আমাৰ কি এটা সৰু চিপত লৈ অহা হৈছে এইটো মাইক্ৰ' প্ৰচেছৰ বুজি পালা না আগতে যেনেকে আইচি বহুত কাল আছিলে ন তো আগেইন এটা আইচিত কি থাকিব ইণ্টিগ্ৰেটেড চাৰ্কিট ন বহুতখিনি বস্তু ইণ্টিগ্ৰেট থাকিব ট্ৰানজিষ্টৰ ৰেজিষ্টাৰ ইণ্টিগ্ৰেট থাকি পেলাই এটা আইচি বনে তো আইচিও বহুতকেইটা দৰকাৰ হৈছিলে কিন্তু পিছত আমাৰ কি হৈ গ'ল এনেকুৱা এখন সৰু চিপ এখনতে আমাৰ গোটেই প্ৰচেছিং পাৱাৰ আহি গ'ল চিপিউটো বুলি যদি আমি ক'বলৈ যাওঁ বস্তুটো বুজি পাইছা কথাটো তো সেইটো আমি এটা ডাঙৰ লিপ মানে ডাঙৰ এটা জাপ মাৰিলো মানে আমি এটা জেনেৰেশ্যনত বুজি পালা কথাটো এইটো আমি টিল ডেট ইউজ কৰি আছো হয় নাই ব্ৰেইন বেলেগ বেলেগ থাকে যেনেকে এখন কি ইণ্টেল i7 এটা প্ৰচেছৰ তোমালোকে যদি কম্পিউটাৰ মাদাৰবৰ্ডখন চা প্ৰচেছৰটো ইমান পলেই থাকিব যিমান ইয়াত দেখিছা তোমালোকে বুজি পালা নাই তো সেইটো এটা প্ৰচেছিং এইবিলাক কি সেইকাৰণে কি মাইক্ৰ' প্ৰচেছৰ তো প্ৰচেছৰটো সৰু হৈ গ'ল বুজি পালা চোৱা এইবিলাকৰ বস্তু আমি ডিটেইলছত বহুত শিকিব পাৰিম কিন্তু একচুৱেলি আমি ইয়াত মানে কি কম্পিউটাৰ হাৰ্ডৱেৰ বিষয়ে আমি শিকা নাই বস্তুটো হয় নাই কম্পিউটাৰ যোনবিলাক আমাৰ একচুৱেলি আমি প্ৰগ্ৰামিং লেংগুৱেজ অৰিয়েণ্টেড শিকিম বস্তুটো তো যিমানো জানিব লাগে সিমানো জানি থৈছো ইয়াতকে বহুত ডিপ লেভেলত আমি জানিব পাৰিম কথাবিলাক ওকে তোমাক যদি লাগে পিছত মই এক্সট্ৰাকে লৈ আহিম সেইটো বেলেগ এটা কথা কিন্তু ইয়াত আমি যিহেতু চিলেবাছখনৰ হিচাপত চাইছো এই বৰ্তমান অৱস্থাত আমি ইমানখিনিয়ে জানি থওঁ ওকে নেক্সট আমাৰ এইবিলাক দেখিছো i3 i5 i9 ওকে 11 জেনেৰেশ্যন 12 জেনেৰেশ্যন 13 জেনেৰেশ্যন বহুত এইবিলাক আমি জানিছো নে এইবিলাক কি মাইক্ৰ' প্ৰচেছৰ সেইকাৰণে কি 1971 পৰা প্ৰেজেণ্ট আজি পৰ্যন্ত আমি ইউজ কৰি আছো হয় নে এটা ফিফ্থ জেনেৰেশ্যন আমি যাব লৈছো সোমাইছোগে আৰু কেলে গম পাম আমি এতিয়া কথাটো কি হৈ গ'ল লাৰ্জ এণ্ড ভেৰি লাৰ্জ আইচিজ তো আইচি বিলাক লাৰ্জ হৈ গ'ল কি বস্তু আল্টিমেটলি কথাবিলাক কি হৈ গ'ল সেই মানে এগেইন কৈছো না আইচি বিলাক কম্পেয়াৰ কৰি পেলাই এটা কি মাইক্ৰ' প্ৰচেছৰ বনোৱা হৈছিলে সেইকাৰণে কি লাৰ্জ আইচি মাইক্ৰ' কম্পিউটাৰ সিৰিজ such as IBM Apple মানে কথাটো কি কৈছে চাবা দেই যিমানবিলাক মাইক্ৰ' কম্পিউটাৰ সিৰিজ বিলাক আছিলে ন এতিয়া একচুৱেলি মাইক্ৰ' কম্পিউটাৰ বিলাক আহিব ধৰিছে এটা মাইক্ৰ' কম্পিউটাৰ কি আমি পঢ়িম অকণ পিছত পঢ়িম কম্পিউটাৰ ভাগবিলাকত আমি পঢ়িম কম্পিউটাৰ কিন্তু মাইক্ৰ' কম্পিউটাৰ সিৰিজ বিলাক আহিব ধৰিলে ক'পা আহি কোনে আনিছে IBM এণ্ড যোনবিলাক আমি মানে কিন্তু মানে এপলৰ প্ৰডাক্ট বিলাক ইউজ কৰো ন তো যাক আমি মেক বুলি কওঁ তো মেকৰ ফুল ফৰ্মটো আছে মেকিনটছ তো সিহঁতৰ কম্পিউটাৰ বিলাক এইটো জেনেৰেশ্যনটা আহিব ধৰিলে তো সিহঁতি আগতে কম্পিউটাৰে বনাইছিলে বুজি পাইছা না যোনবিলাক আমাৰ আগত দেখো যে পুৰণা কম্পিউটাৰ বিলাক তো এপলে কম্পিউটাৰ বনাইছে মেকিনটছ শৰ্ট ফৰ্মত মেক বুলি কওঁ
পোৰ্টেবল কম্পিউটাৰ ডেভেলপ এইটো অৱস্থাতে পোৰ্টেবল কম্পিউটাৰ কি এটা জেগাৰ পৰা এটা জেগালৈ নিও আজি যেনেকে আমি এটা কম্পিউটাৰ এটা জেগালৈ নিব পাৰিম নে পোৰ্টেবল আগতে নোৱাৰিছো ইমান ডাঙৰ ৰুমত থাকে আমি কেনেকৈ নানি কৰিম তো পোৰ্টেবল কম্পিউটাৰ এইটো জেনেৰেশ্যনতে ডেভেলপ হৈছিলে and different types of secondary memory with high speed high speed and capacity hobo I guess high speed and capacity ki secondary memory bilak secondary memory bilak mane amar storage buli koise etia ajikal dinot ami kiman level lage storage use koriso ne bilak etia আহিছে স্পিডো বেছি এবিলাকত ৰিড ৰাইট কৰা দেন এগেইন কি প্ৰগ্ৰামিং ইন হাই লেভেল ল্যাঙ্গুৱেজেস তো হাই লেভেল ল্যাঙ্গুৱেজত প্ৰগ্ৰামিং লা বেছি বাঢ়ি গল আজিকালি আমি সফটওয়্যাৰ বিলাক বনাই থাকো যে এবিলাক প্ৰগ্ৰামিং নকৰো জানো হাই লেভেল ল্যাঙ্গুৱেজতে কৰো এন্ড ফৰ্থ জেনাৰেশন ল্যাঙ্গুৱেজেস এটা ল্যাঙ্গুৱেজৰো ভাগ কৰি থৈছে আমি শিকিম গল পিছত চিন্তা কৰিব নালাগে তো ফৰ্থ জেনাৰেশন ল্যাঙ্গুৱেজ এখিনি আমাৰ আহি গল কথাটো ওকে এন্ড ইয়াৰে এটা কথা যোনখন ফাৰ্স্ট মাইক্ৰো প্ৰসেসৰটো কোনে বনাইছিল ফাৰ্স্ট মাইক্ৰো প্ৰসেসৰটো আমাৰ কিটা মানে ইন্টেলে বনাইছিলে ফাৰ্স্ট এভাৰ মাইক্ৰো প্ৰসেসৰ কোনে ডেভেলপ কোনে বিল্ড কৰিছিলে আমাৰ ইন্টেলে কৰিছিলে না আজি পৰ্যন্ত হিয়তি আছে মাৰ্কেটত এটা নিউকে তোমালোক কি আহিছে আমি প্ৰসেসৰ বুলি কি বুজো আৰু নহলে আমি মানে ৰাইজেনৰ প্ৰসেসৰ ইউজ কৰিব বিচাৰো নহলে ইন্টেলৰ প্ৰসেসৰ ইউজ কৰিব বিচাৰো তো ৰাইজেনটো বহুত পিছত আহিছে না তো ইন্টেল বহুত আগৰ পাই আছে ইনফেক্ট মাইক্ৰো প্ৰসেসৰ প্ৰথম আমাৰ ইন্টেলে বনাইছে বুজি পাইছা কথাটো ওকে এখিনতে আৰু এটা কথা মই লাষ্ট স্লাইড কিবা এটা বস্তু থাকি গল তাই মেমৰি ৰিচ এবাউট আমাৰ মানে এই জেনাৰেশন থাৰ্ড জেনাৰেশনৰ কম্পিউটাৰতে প্ৰথম আমাৰ মানে 1 কিলোবাইট অফ আমাৰ যোনটো DRAM আহিছিলে RAM আহিছিল না তো RAM তো তাৰ আগলৈকে আমি বহুত সৰু আছিল এই জেনাৰেশনতে আমাৰ কি 1 কিলোবাইট অফ মানে আমি ষ্টৰেজ বা আমি মানে মেমৰি ৰাখিব পৰাকে মানে হিমানটো আমাৰ RAM আহিছিলে 1 কিলোবাইটৰ এইখিনি এটা মানে এটা গ্ৰাউণ্ড ব্ৰেকিং কথা এগেইন আমি চালো যে 4MB লৈকে ৰিচ কৰিলে প্ৰথমতে মনত পৰিলে কাৰণে কৈ দিলো মই এন্ড এগেইন ইয়াত কি আছিলে ইনপুট আউটপুট ডিভাইস কি ইউজ হৈছে আমি জানো আজিকালি কি ইউজ হয় কিবোৰ্ড মাউস ভয়েস ইনপুট প্লটাৰ্স প্ৰিন্টাৰ্স স্পিকাৰ্স ওকে আমি জানো সহজ কথা মেমৰি টাইপ কি হল মেমৰি চিপস RAM বিলাক থাকে ষ্টৰেজৰ কাৰণে কি হাৰ্ড ডিস্ক ফ্লপি ডিস্ক ইউজ হৈছিলে CD DVD ফ্ল্যাশ ড্ৰাইভ ব্লুৰে ডিস্ক ক্লাউড তো ক্লাউডত আমি থওঁ এবিলাকো এতিয়া আমাৰ এখিনি ভিতৰতে পৰিছে ওকে এগেইন আমাৰ ইয়াত কি মেজৰ কম্পিউটাৰ বিলাক কি আছিল আমাৰ Pentium 80286 80386 808 P5 dual core quad core এবিলাক সব আহিল dual core quad core octa core সব প্ৰসেসৰ আহিল এখিনি পাৱাৰ PC AMD Apple Macintosh এবিলাকৰ কম্পিউটাৰ এটো জেনাৰেশনটা আহিছে এটো তো প্ৰেজেন্টৰ কথা না আমি এটা প্ৰেজেন্টৰ কথাটো লিংক কৰিব পাৰিম একৰ এগেইন এটা ফিফথ জেনাৰেশন কি আমি যদি প্ৰেজেন্টত ফোৰ্থ জেনাৰেশনে ইউজ কৰে ফিফথ জেনাৰেশন কি যোন আমি গৈ আছো একচুয়ালি মানে তালুহিয়ে বুলি কব পাৰিম আগে বছৰৰ পিছতে পাই যাম কি আৰ্টিফিশিয়াল ইন্টেলিজেন্স যেতিয়া আমাৰ কম্পিউটেশন আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ লগত থ্ৰদি হ'ব তো হ'বলে গৈ আছে একচুয়ালি সো AI আমি ইউজ কৰি আছো নে AI প্ৰসেসিং হৈ আছে আমি একচুয়ালি কি AI থ্ৰদি আমি কি যে কাম কৰিব পাৰো আজিকালি বহুত কাম আমাক সহজ কৰি দিছে কিন্তু AI থ্ৰদি মানে কম্পিউটেশন কম্পিউটাৰ হললি মানে যোনটো AI থ্ৰদি যেতিয়া আহি যাব কথাটো হয় নে তো হেতু আমি একচুয়ালি হুমাই প্ৰেজেন্ট এন্ড বিয়ন্ড দিছে না প্ৰেজেন্ট হুমাই যেন বিয়ন্ড কেতিয়ালৈকে যায় না জানো ইয়াৰ পিছত কি টেকনলজি আহিছে সেইপেন না জানো কিন্তু ইন্টেলিজেন্স আহি গলে কি লাগিব আৰু হেতিয়ালৈকে আমি কি শিকি আছো যে কম্পিউটাৰ উইকনেস কি IQ নাই তাৰ ভাবিব নোৱাৰে কিন্তু যদি আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্স তাক দি দিও থাকিলে কি কথাটো হয় নে তো তেতিয়া মানে কি আমি যেনে মানুহে কাম কৰি তেনে কাম কৰিব মানুহে আমি হৰুপা কি হৰুটো আমি নাজানো একচুয়ালি হয় না আমাক ইনফৰমেশন দিয়া যায় আমি ঘৰৰ পৰা ইনফৰমেশন পাও বাহিৰৰ পৰা ইনফৰমেশন পাও স্কুলৰ পৰা ইনফৰমেশন পাও তেনেকে তো আমাৰ ব্ৰেইনটো ডেভেলপ হয় ইন্টেলিজেন্স তেনেকে ডেভেলপ হয় কোনোটো ইন্টেলিজেন্ট হৈ নাহিব ন প্ৰথম তো হেতুৱে কথাটো হেতুৱে ন আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্সটো কেনে কাম কৰে তাকে আমি ইনফৰমেশন ফিড কৰিব লাগিব ডাটা ফিড কৰিব লাগিব তাক খুৱাব লাগিব খুৱাই যেতিয়া নিজে ডিসিজন ল'ব পৰা হৈ যাব হেতুকে আমি ইন্টেলিজেন্স কম আৰ্টিফিশিয়াল ইন্টেলিজেন্স তো হেবিলাক এক্সট্ৰা কথা হয় কিন্তু হেতু যেতিয়া আমাৰ একচুয়ালি আমি হুমাইছো কথাটো তো সেইকাৰণে আমি ফিফথ জেনাৰেশন হুমাব লৈছো আৰু কথাটো ওকে তো ফিফথ জেনারেশন আমি কি হ'ব ফিচাৰটো কি পাম আমি একচুয়ালি কি আছে কি প্যারালাল প্রসেসিং এটা বহুত এটা ইম্পর্টেন্ট বস্তু কি many processors are grouped to function as a one large processor that processor বহুত থাকিব এগাল মান প্ৰসেসৰ লগ কৰি পিলে যেতিয়া এটা মেইন প্ৰসেসৰ হিচাপে কাম কৰিব তো পাৱাৰ কিমান হ'ব সাংঘাতিক লেভেলৰ পাৱাৰ হ'ব ন
হেতু কি প্যাৰালেল প্ৰসেসিং বুলি কয় বহুত কিটাই একেলগতে বেলেগ বেলেগ প্ৰসেসিং কৰি থাকিব পাৰিব বুজি পাইছা না কথাটো প্যাৰালেল প্ৰসেসিং এন্ড সুপাৰ কণ্ডাক্টৰস তো সুপাৰ কণ্ডাক্টৰ এনেকুৱা টাইপৰ কণ্ডাক্টৰ যাৰ মাজেদি ইলেক্ট্ৰিসিটি কি উইদাউট এনি ৰেজিস্ট্যান্স যাব পাৰিব তো কি ইনফৰমেশন এটা কম্পিউটাৰ মাজত ইনফৰমেশন আদান প্ৰদান বহুত ফাস্ট হ'ব পাৰে এতিয়া ষ্টিল ফাস্ট বুলি পাওঁ হয়নে সো ইলেক্ট্ৰিক্যাল কম্পোনেন্ট এটা ইলেক্ট্ৰিসিটি মাজেদি যাব মানে ইলেক্ট্ৰিসিটি দিয়ে যাব একচুয়ালি ইলেক্ট্ৰিসিটি বুলি নহয় আৰু যেনিবা একচুয়ালি যোনটো মানে ইলেক্ট্ৰিক কাৰেন্টৰ কথা কৈছে কাৰেন্ট থৰি যাব ন কিন্তু এটা কি হৈছে obviously সব জায়গায় এতিয়া সহায় এখিনি বস্তু সায়েন্সৰ ষ্টুডেন্ট হতে বেলেগ কথা বা ইমান মই এক্সপ্লেইন কৰি নাথাকো যেটো আমাৰ কি ফ্লো হতে আমাৰ সদায় এটা ৰেজিস্ট্যান্স থাকে তো সুপাৰ কণ্ডাক্টৰ মাজেদি ইলেক্ট্ৰিক কাৰেন্ট যাব এন্ড যাওঁতে সদায় কি আমাৰ ওচৰত ৰেজিস্ট্যান্স থাকিবই তো সেইকাৰণে যিমানটো ম্যাক্সিমাম স্পিড নাপায়গে যেন অলপ অলপ ৰেজিস্ট্যান্স থাকিব তো সুপাৰ কণ্ডাক্টৰ বিলাক এনেকুৱা কণ্ডাক্টৰ যাৰ থ্ৰুদি ইলেক্ট্ৰিক কাৰেন্ট যাওঁতে ৰেজিস্ট্যান্স নাথাকিবই মানে নাকে বৰাবৰ মানে তো হেতু ক্ষেত্ৰত কি হ'ব বেছি স্পিড যাব না তো কম্পিউটাৰৰ কম্পোনেন্ট বিলাকৰ লগে আমাৰ কি বেছি ফাস্ট ইনফৰমেশন গৈ পাবগে কাৰণ ইলেক্ট্ৰিক কাৰেন্টৰ থ্ৰুদি যাব না তো এটা সুপাৰ কণ্ডাক্টৰ তো এটো ক্ষেত্ৰত আমি কি প্যাৰালেল প্ৰসেসিং একচুয়ালি প্যাৰালেল প্ৰসেসিং আছে আমাৰ সুপাৰ কণ্ডাক্টৰস এইবিলাক আমাৰ ইউজ হ'ব মানে হৈছে একচুয়ালি হ'ব গলে ওকে এগেইন আমি ইয়াত কি হয় কথাটো ইনপুট আউটপুট ডিভাইস কি এতিয়ালৈকে যিকিটা ইনপুট আউটপুট ডিভাইস ইউজ কৰিছে তো সেইকিটা ইউজ কৰিম এতিয়া বৰ্তমান এতিয়ালৈকে এন্ড মেইন আউটপুট ডিভাইসটা কি স্ক্ৰিনখন থাকিব মনিটৰটো এটা মই মেনশন কৰা থাকিবই নহনে তাত যিমান বিলাক আমাৰ মেমৰি থাকিব এতিয়া বৰ্তমান ইউজ কৰি থকা বিলাক মেমৰি চিপছই আমি ইউজ কৰিছো ইন ফিউচাৰ কি হ'ব আমি নাজানো ন আমি এটাই ক'ব পাৰিম ন প্ৰেজেন্টত যেতিয়া আছো প্ৰেজেন্ট এন্ড বিয়ন্ড মাজত যেতিয়া আছো নে ষ্টৰেজৰ কাৰণে কি একেখিনি ষ্টৰেজে ইউজ হ'ব ইয়াত ওকে বুজি পাইছো ন তাৰ কাৰণ এটা ফিউচাৰত কি হ'ব আমি কেনে কম ন আমি যেতিয়া সোমাইছে প্ৰেজেন্টত আমাৰ ওচৰত বৰ্তমান এইখিনিয়ে আছে তো আমি এইখিনিয়ে কৈছো হয়নে তো তাৰ পিছত ইয়াৰ এটা কি হ'ব কথাটো ইয়াৰ যদি মেজৰ কম্পিউটাৰ বিলাক কথা ক'বলৈ যাওঁ কম্পিউটাৰ কি ৰবটছ এন্ড ৰবটিক ডিভাইস হেবিলাকো একচুয়ালি কম্পিউটাৰে নহয় কাৰণ কম্পিউটাৰ মানে কি ক্যালকুলেশন কৰিব প্ৰসেস কৰিব আউটপুট দিব তো আলটিমেটলি কি হে ৰবট বিলাক এখিনি কামে কৰা নাই তো ৰবটছ এন্ড ৰবটিক ডিভাইসেস আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ ধৰি যদি প্ৰসেস কৰি দিয়ে তো হেতু আৰু ন যে কম্পিউটাৰস মানে যে অকল হে স্ক্ৰিনখন থাকিব হেতু নহয় যোনবিলাক ৰবট থাকে হেবিলাক কম্পিউটাৰৰ ভিতৰতে পৰিব বুজি পালা কথাখিনি তো এনেকে আমাৰ জেনাৰেশনস অফ কম্পিউটাৰস ভাগ কৰিছে ইমানকে জেনাৰেশন যে হ'ল ওকে বুজি পালো আমি সহজ কথা একেবাৰে হয়নে খালি বস্তু কেইটামান মনত ৰাখিব লাগে বাকি বুজিবলৈ একেবাৰে সহজ কথাটো এতিয়া এইখিনিতে আমাৰ আজি ভিডিওটো শেষ হৈছে আজি ভিডিওত আমি কি শিকিলো জেনাৰেশন অফ কম্পিউটাৰস এন্ড নেক্সট আমি শিকিম যে জেনাৰেশন অফ ষ্টৰেজ একচুয়ালি মানে ষ্টৰেজ এভলিউশন অফ ষ্টৰেজ এন্ড ডিসপ্লেজ আজি আমি ডিসপ্লে বিলাক যোনবিলাক ইউজ কৰো ষ্টৰেজ বিলাক যোনবিলাক সদায় নাছিলে ন এগেইন আমি জানো এটা সাধাৰণ কথা এতিয়া লাগে নেক্সট আমি চাম সফটওয়্যাৰ এভলিউশন অফ সফটওয়্যাৰস আগৰ সফটওয়্যাৰ কেনেকুৱা আছিল সফটওয়্যাৰ কেনেকুৱা আছিল ওকে তাৰ পিছতে আমাৰ নেক্সট ভিডিওত একচুয়ালি আমাৰ চেপ্টাৰটো খতম হ'ব তাৰ পিছত আমি কোৱেশ্চন আনসাৰ কৰিম আগৰ বস্তুটো বুজি পাইছা কিবা হলো যদি ডাউট আছে কিবা টপিকৰ ওপৰত তোমালোকে কমেন্ট সেকশনত জনাব পাৰা ওকে থ্যাংক ইউ